স্বর্গত থকা দয়ালু পিতৃ ঈশ্বৰ, আমি আটাইয়ে তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি আমাক স্বাধীন দেশ দিছা আৰু আমাৰ দেশখন পৰাধীনতাৰ পৰা স্বাধীন কৰিবৰ কাৰণে দেশৰ মহান মহান লোকসকলে নিজৰ জীৱন দি গ'ল। প্ৰভু, এতিয়া আমি স্বাধীন দেশত আছোঁ আৰু আমি পৰিত্ৰাণ পালোঁ। আমাক প্ৰভু যীশুৱে স্বাধীনতা দান কৰিলে, মৃত্যুৰ পৰা জীৱনলৈ, আন্ধাৰৰ পৰা পোহৰলৈ আৰু পাপৰ বন্ধনৰ পৰা আমাক মুকলি কৰিলে। সেই স্বাধীনতাৰ কাৰণে ধন্যবাদ। আজি দেশৰ স্বাধীনতা দিৱসৰ সময়তেই আমি সুযোগ লৈছোঁ তোমাৰ বাক্য ধ্যান কৰিবলৈ আৰু সেৱাৰ অৰ্থটো কি হয় তাক চাবলৈ শাস্ত্ৰৰ পৰা। প্ৰতিজনক প্ৰভু তুমি আশীৰ্বাদ কৰিবা আৰু যিসকলে আহিব পৰা নাই, কি কাৰণে আহিব পৰা নাই তুমি সকলো জানিছা। গতিকে তুমি তেওঁলোককো আশীৰ্বাদ কৰা। ইয়াত গোট খোৱা প্ৰতিজনকো শাস্ত্ৰীয় বচন বুজিবৰ কাৰণে মন মুকলি কৰিবা। প্ৰভু পবিত্ৰ আত্মা ঈশ্বৰ, তুমি শিক্ষক হৈ আমাক শিক্ষা দিয়া। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। বহুতে পৰিচৰ্যা বুলি ক'লে, সেৱা বুলি ক'লে এই গীৰ্জাত আহি প্ৰেইজ এণ্ড ৱৰ্শ্বিপ বুলি এঘণ্টামান গান গাব, তাৰপিছত ইফালৰ পৰা সিফালে অলপমান বাক্যটো ক'ব আৰু গ'ল। এইটোৱে ভাল সেৱা কৰিলোঁ বুলি ভাবে। কিন্তু সেৱাটো এনেকুৱা নহয়। আমি ইয়াত গীৰ্জাত অহাটো সেৱা কৰিবলৈ অহা নাই, শাস্ত্ৰীয় বচনটো শিকিবলৈ আহিছোঁ। ওলাই যোৱাৰ পিছত আমাৰ দৈনন্দিন জীৱনত, আমাৰ জীৱন যাপনৰ যোগেদি, আমাৰ কৰ্মৰ যোগেদিহে আমি সেৱা কৰিছোঁ। আমি ইয়াত গীৰ্জাত আহি মাত্ৰ যদি ঈশ্বৰৰ কামটো নকৰোঁ, তেতিয়াহ'লে সেইটো সেৱা নহয়। দৈনন্দিন জীৱনতহে আমি সেৱা কৰিব লাগে আৰু প্ৰভুৰ কাম কৰাৰ দ্বাৰাইহে আমি সেৱা কৰিব পাৰোঁ। এইটো অৰ্থটো কি হয় তাক চাওঁ। আমি যীশুৰ পৰা সেৱাটো শিকোঁ। সেৱা মানে কি? প্ৰভুৱে আদৰ্শ দেখুৱাই গ'ল। এনে আমি সকলোৱে একেলগে পঢ়িম। কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। এইটো আচৰিত কথা নহয়নে প্ৰিয় ভাই ভনীবিলাক? মানুহৰ পুত্ৰ মানে প্ৰভু যীশু। তেওঁ পৃথিৱীলৈ মানুহৰ পৰা সেৱা শুশ্ৰূষা পাবলৈ অহা নাছিলে, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেক মানুহে যেন জীৱন পায়, অনন্ত জীৱন পায়, নৰকৰ পৰা উদ্ধাৰ পাই স্বৰ্গ যাব পাৰে, তাৰ কাৰণেহে নিজৰ জীৱনটো দিবলৈ আহিল কৈছে। এইটোহে সেৱা। আপোনাৰ পৰা তেওঁ সেৱা পাবলৈ অহা নাই, সেৱা কৰিবলৈহে আহিছে। চাওক তেওঁৰ সেৱাটো। কিন্তু এতিয়া পৃথিৱীত অনেক ধৰ্মগুৰু আছে, অনেক নেতাসকল আছে, তেওঁবিলাকে মানুহৰ পৰা বা পাব বিচাৰে, প্ৰশংসা পাব বিচাৰে, সেৱা পাব বিচাৰে। তেওঁলোকক যদি হাতে বজাৰে নমস্কাৰ বুলি নকয়, তল মূৰ নকৰে, তেতিয়া বহুত খং উঠে। আৰু মানুহ স্বভাৱতে এইটো আশা কৰে, কিন্তু প্ৰভুৱে সেইটো কৰা নাই। কি কৰিবলৈ? সেৱা কৰিবলৈ আহিছে। আৰু সেৱা মানে এইটো মাত্ৰ নহয়, মৰি পিনি জীৱন দি সেৱা কৰি আমাক উদ্ধাৰ কৰিবলৈ তেওঁ আহিছে। কিন্তু পৃথিৱীত আপোনালোকেও জানে আৰু আমি জানো, অনেকে সেৱা গ্ৰহণ কৰিছে। এতিয়া বহুত পাষ্টৰো আছে, প্ৰচাৰকো আছে, বিশ্বপ বুলি কিবা বুলি ডাঙৰ মানুহ, তেওঁবিলাকে মানুহে সেৱা কৰিলে আশীৰ্বাদ দিয়ে। কিন্তু পাচনি পৌল পিতৰহঁতে
সাৱধান, সেৱা নকৰিবা। উঠা, ময়ো তোমালোকৰ নিচিনা ভোক পিয়া লগা মানুহ হয়, এই বুলি কৈছে। আৰু স্বৰ্গদূতকো জোহনে সেৱা কৰিবলৈ বিচাৰোঁতে কি কৈছিলে? সাৱধান, এনে নকৰিবা, ময়ো তোমাৰ সহদাসে হয়। আৰু এই পুস্তকৰ বাক্য পালন কৰা প্ৰতিজনৰো সহদাস, মানে একেটা দাসহে হয়, ঈশ্বৰক সেৱা কৰিব লাগিব, সেইটো কৈছে। এতিয়া ইয়াতে অলপ দীঘলীয়া আছে, তো দেখি পাবনে নে নাজানো, পঢ়িম। যোহন 13 অধ্যায় 12 পৰা 17। ইয়াতে তেওঁলোকৰ ভৰি ধুৱাই এটাই নিজৰ কাপোৰ লৈ আকৌ বহি তেওঁলোকক ক'লে, মই তোমালোকক কি কৰিলোঁ তাক জানিছানে? তোমালোকে মোক গুৰু আৰু প্ৰভু বোলা, তাকে ভাল বুলিছা, কিয়নো মই সেয়েই হওঁ। এতেকে প্ৰভু আৰু গুৰু যি মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুওৱা উচিত। কিয়নো মই তোমালোকলৈ যিদৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এইকাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ। মই তোমালোকক অতিস্বৰূপে কওঁ, প্ৰভুতকৈ দাস বৰ নহয় আৰু পঠোৱাজনতকৈ পাচনি বৰ নহয়। এইবোৰ জানি যদি পালন কৰা, তেন্তে তোমালোক ধন্য। কি কৈছে? ধন্য, আশীৰ্বাদ পোৱা মানুহ। স্বয়ং প্ৰভুৰ মাত, ঈশ্বৰৰ মাত যদি শুনিবলৈ মন হয়, বাইবেলটো পঢ়িলে ডাইৰেক্ট প্ৰভুৰ মাতটো শুনি পাওঁ। আৰু কথা পাতিবলৈ মন হ'লে, প্ৰাৰ্থনা কৰিলে তাত গৈ পায়। এতিয়া প্ৰভু যীশুৱে গামোচা লৈ ভৰিটো ধুৱাই, কঁকালৰ গামোচাটো বান্ধি লৈছে প্ৰথম, চৰিয়াত পানী লৈ শিষ্যবিলাকৰ ভৰিটো ধুৱাইছে। ধুই পিতৰৰ ওচৰলৈ যাওঁতে পিতৰে কৈছিলে, আপুনি মোৰ ভৰি ধুবনে? এনে নহওক বুলি। তেতিয়া কি ক'লে প্ৰভুৱে? মই যদি তোমাৰ ভৰিটো ধুই নিদিওঁ, তেতিয়াহ'লে মোৰ লগত তোমাৰ একো ভাৱ নাই, একো সম্পৰ্ক নাই। তেতিয়া তেওঁ আকৌ চক খাই ভৰি মাত্ৰ নহয়, গোটেই গাটোকে ধুই দিয়ক বুলি কৈছে। এতিয়া তাৰমানে তেওঁ কিমান ভাল পাইছিলে। এতিয়া ভৰিটো ধুই শেষ কৰি কাপোৰটো লৈ আকৌ বহি শিষ্যবিলাকক কৈছিলে, মই তোমালোকক কি কৰিলোঁ তাক তোমালোকে জানিছানে? মই গুৰু আৰু প্ৰভু বুলি তোমালোকে কোৱা, তাকে ভাল কৈছা, কাৰণ মই সেইটোৱে হওঁ, এই বুলি প্ৰভুৱে কয়। সেৱা নকৰিবা, মই প্ৰভু নহয় কোৱা নাই, কৈছে প্ৰভু হওঁ। আৰু কি কৈছে? প্ৰভু আৰু গুৰু যি মই যদি তোমালোকৰ ভৰিটো ধুৱালোঁ, তেনেহ'লে তোমালোকেও ইজনৰ সিজনৰ ভৰি ধুওৱা উচিত। এইটো ইজনে সিজনৰ ভৰি ধুৱাব লাগিব। এইটো সঁচি ভৰি ধুওৱাতকৈ বিপদে আপদে আৰু অনেক কামত যদি আমি একতা হৈ থাকোঁ, সেইটোৱে বেছি ডাঙৰ। সেইটো সেৱাহে কৈছে। কোনোবা দুৰ্বল হৈ গৈছে, তাক সান্তনা দি বাইকৰে আনিব লাগিব ঘূৰাই, এইটো সেৱা। কিন্তু আমাৰ ভুল ক'ত আছে? কাৰোবাক দুৰ্বল দেখিলে আৰু তাক কিবা এটা কৈ পিনি আৰু তললৈ পেলাই দিয়ে, ডিঙিত চেপি পিনি আৰু ডুবি যা কোৱা নিচিনা। এনেকুৱা হোৱা উচিত নহয়। আমাৰ জিভাটো সেই মানুহজনক উঠাবলৈ, উৎসাহ দিবলৈ, পুনৰ ঈশ্বৰলৈ আহিবলৈহে ব্যৱহাৰ কৰিবলৈ। মানুহ হোৱাৰ কাৰণে খং উঠিব পাৰে, কিন্তু এইটো খং ৰাগটো একো ঈশ্বৰৰ ধাৰ্মিকতা হাচিল নকৰে। এতিয়া ইয়াতে মই প্ৰভু আৰু গুৰু হৈ যদি এইদৰে কৰিলোঁ, তোমালোকেও ইজনে সিজনৰ ভৰি ধুওৱা উচিত। কিয়নো মই তোমালোকক লৈ যিদৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এইকাৰণে মই আৰ্হি দেখুৱালোঁ, আদৰ্শ দেখুৱালোঁ কৈছে।
এনে কৰা নাই, অৰ্থহীনভাৱে প্ৰভুৱে কাম কৰা নাই, আমাৰ কাৰণে আদৰ্শ ৰাখি থৈছে। আমিও এইদৰে কৰিব লাগিব। তাৰপিছত এইটো হ'ল সেৱা। সেৱা মানে সঁচাকৈ কৰিছে, এনে মাত্ৰ কৰা নাই। গীৰ্জাত অহাটো ভাল কথা, আহিব লাগে, কিন্তু গীৰ্জাত আহি যদি বাকী কামটো জীৱনত নকৰে, এইটো আচল সেৱা নহয়। এতিয়া আৰ্হি প্ৰভুৱে কৰি পিনি দেখুৱাইছে আদৰ্শটো। বহুতে কয় টপৰাই টপৰাই বহুত কথাটো ক'ব পাৰে নহয়, এইটো আদৰ্শ নহয়, এইটো তোমালোকৰ আদৰ্শ ভাল নহয়, সেনেকৈ আদৰ্শ বুলি ক'লেই নহ'ব নহয়, কৰিব লাগিব। প্ৰভুৱে কৰিছে। এতিয়া মই তোমালোকক অতি স্বৰূপকৈ কওঁ, কিবা এটা গুৰুত্বৰ কথা ক'লে অতি স্বৰূপকৈ মানে সঁচাকৈ কওঁ, প্ৰভুতকৈ দাগ বৰ নহয়। এতিয়া প্ৰভুটো মহান, আৰু দাগ মানে পাচনিবিলাক প্ৰভুতকৈ ডাঙৰ নহয়, আৰু পঠোৱাজনতকৈ পাচনি বৰ নহয়। পঠাইছিলে প্ৰভুৱে, ঈশ্বৰে, তেওঁহে মহান। পঠোৱা কোৱা এই শিষ্যবিলাক মহান নহয়। সেইটো এইবোৰ যদি জানি যদি পালন কৰা, তেন্তে তোমালোক ধন্য। ওপৰত বহুত কথা আমি পালোঁ, তাকে জানি হাতে কামে প্ৰেক্টিকেলি যদি আমি কৰোঁ, তোমালোক ধন্য। ধন্য মানে কি? আশীৰ্বাদ পোৱা। সকলোৱে আশীৰ্বাদ পাবলৈ বিচাৰে, কিন্তু কি কৈছে? কৰিব লাগিব তাত। মই যেনেকৈ কৰিলোঁ, প্ৰভু গুৰু হৈ মই যদি এইদৰে কৰিলোঁ, তোমালোকেও যদি ইজনে সিজনৰ ভৰি ধুওৱা, জানি পেলাই যদি কাম কৰা, তেন্তে তোমালোক ধন্য। আশীৰ্বাদটোতো সকলোৱে পাবলৈ মন, কিন্তু ইয়াত প্ৰভুৱে কোৱা মতে কৰিলে ভাল হ'ব, আশীৰ্বাদ পাব। এইদৰে প্ৰভুৱে ভৰি ধুৱাই দিছিলে শিষ্যবিলাক। তেওঁলোকে বহুত চখ খাইছিলে হ'বলা, আৰে প্ৰভুৱে কেলে এনেকুৱা কৰিছিল? আজিকালিৰ নিচিনা ইমান চাবোন তাবোন লগাই ধুনীয়া চেণ্ডেল পিন্ধি পাকা ৰাস্তাত যোৱা নাই তেতিয়া। বহুত ধূলি, কিছুমানৰ ভৰিটোতো ঘাম ওলায়, মস্ত গোন্ধায়, আৰু সেইটো ক'ৰবাৰ পৰা হাট বজাৰ, ক'ৰবাৰ পৰা গাঁও ভূঁইৰ পৰা মালিকে আহিলে চাকৰে চৰিয়াত আনি ধুই মোহাৰি দিব লাগে। এইটোৱে সেই দাসৰ কাম কৰিলে প্ৰভুৱে। আৰু যদি তেওঁৱে এইদৰে কৰে, আমি কোন? আমাক কৈছে কৰা, ইজনে সিজনৰ সেৱা কৰা কৈছে। সেৱা আহে নম্ৰতাৰ পৰা। নম্ৰ নহ'লে ক'ত তলমূৰ কৰিব পাৰে? তলমূৰ নহ'লেতো থিয় হৈ ভৰিটো ধুৱাব নোৱাৰে। যদি নম্ৰ নহয়, অন্য ভাইক, অন্য ভনীক ক'ত সহায় কৰিবলৈ মন হ'ব? নোৱাৰিব। নম্ৰ হ'ব লাগিব। নম্ৰতা সন্মানৰ আগত যায় কৈছে। আৰু অহংকাৰ আহিলে পতনো আহে কৈছে। আহিবই, সঁচাকৈ পতন আহে। আমি বাইবেলত অনেক উদাহৰণ পাইছোঁ, মনতহে নাথাকে আমাৰ। মহাপৰাক্ৰমী ৰজা গৰুৰ দৰে ঘাস খুৱাইছে। অহংকাৰ হ'লে কি হয়? সেইটো যায়, পতন আহে। এতিয়া পঢ়িম, পাছে তেওঁ শিলৰ এটা দলিমানৰ আঁতৰ হৈ আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিলে। বাধ্য, নম্ৰ, তেওঁ স্বয়ং ঈশ্বৰ, প্ৰাৰ্থনাৰ প্ৰয়োজন নাছিল, কিন্তু আমাৰ কাৰণে আদৰ্শ ৰাখিলে। কেনেকৈ? বিপদৰ সময়ত, আনন্দৰ সময়ত, কষ্টৰ সময়ত, খাবলৈ পাওঁতে,
নাপাওঁতে, বেমাৰ আজাৰ হওঁতে নহওঁতে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে। এটা শিলটো যিমান দূৰ দলিয়াব পাৰে, ল'ৰা মানুহ হ'লে অলপ দূৰত পাৰিব, কিজানি সেই আমাৰ গেটলৈকে যাব পৰা। এই শিষ্যবিলাকো থৈ পিনি তাত গৈ প্ৰাৰ্থনা কৰিব বাধ্য। কি প্ৰাৰ্থনা কৰিছিলে তাকতো আমি জানো। হে পিতৃ, যদি হ'ব পাৰে এই পাণপাত্ৰ মোৰ পৰা দূৰ কৰা। পাণপাত্ৰৰ কথাটো মিনিংটো মই কৈ আছিলোঁ, মনত আছেনে? তাহানি যীশুৰ দিনত মৃত্যুদণ্ড দিয়া মানুহবিলাকক ৰজাৰ আগত সকলো ৰাইজৰ মাজতে আহি পিনি কাপটো, বাতিটো, পয়জন বাতিটো লৈ পিনি খাব লাগে, তাতে ঢলি পৰিব, মৰিব লাগে। সেইটো পাণপাত্ৰ। যীশুৱে কোৱাটো, মই নমৰাকৈ যদি পৰিত্ৰাণ আনিব পাৰে, তেতিয়াহ'লে সেই মৃত্যুটো মোৰ পৰা দূৰ কৰা। তথাপি মোৰ ইচ্ছা নহয়, আপোনাৰ ইচ্ছা। এইটো সেৱা। এইদৰে সেৱা কৰিছে, এইদৰে প্ৰাৰ্থনা কৰিছিলে গভীৰভাৱে। তাৰপিছত শিষ্যবিলাকক কি কৈছিলে? তোমালোক যেন পৰীক্ষাত নপৰা, প্ৰাৰ্থনা কৰা। আমিও কিমানবাৰ প্ৰাৰ্থনা ছাবজেক্ট শিকিলোঁ, প্ৰাৰ্থনা কৰিবলৈ কৈ আছোঁ, কিন্তু আমি কৰোঁ জানো? অলপ চলপ কৰিছে হ'বলা, কিছুমানটো পাহৰণিৰ গৰ্ভত গ'লেই চাগে। এই ভাত খাওঁতে যেনে তেনে মূৰ ধোৱাটো নহয়, এইটোও হয়, কিন্তু এইটোৱে যথেষ্ট নহয়। পূৰা প্ৰাৰ্থনা কৰিব লাগিব। নম্ৰ নহ'লে আঁঠু পাৰিব নোৱাৰিব, মাটি লাগিব বুলি। নম্ৰ নহ'লে গৰমত প্ৰাৰ্থনা কৰিব নোৱাৰিব। নম্ৰ নহ'লে ঠাণ্ডা দিনত ইমান ঠাণ্ডা বুলি নোৱাৰিব। নম্ৰ হ'ব লাগিব, বাধ্য হ'ব লাগিব, তেহে। এইদৰে প্ৰভুৱে কৈছিলে, কিন্তু শিষ্যবিলাকে কথাটো নোলোৱা কাৰণেতো টেম্পটেশ্যন, পৰীক্ষাত পৰিলে নে নাই? প্ৰভুৰ মতে, তোমালোকে যদি মোক ধৰিবলৈ আহিছা, তেন্তে এওঁবিলাকক যাবলৈ দিয়া। এই সময়ত আটাইবোৰে পলাই গ'ল। জোহন আৰু পিতৰেও পলাব লাগিছিলে আচলতে, কিন্তু প্ৰভুৰ প্ৰতি থকা মৰমৰ কাৰণে গ'ল। গৈ লাষ্টত কি হ'ল? একেবাৰে সিংহৰ গঁড়ালত সোমোৱা নিচিনা সোমালেগৈ। ক'ত? মনত আছে নহয়? কায়াফা মহাপুৰোহিতৰ ঘৰত সোমাই গ'ল। এতিয়া সেই জাগাত আকৌ সেই অফিচাৰবিলাক, সেই মানুহবিলাক ঠাণ্ডাৰ কাৰণে জুই পোৱাইছে, তাতে আকৌ পিতৰেও জুই পোৱাল। এতিয়া চাকৰণি, গেট খোলা মেলা কৰা চাকৰণি ছোৱালী মানুহ, তুমিও সেই যীশুৰ লগৰীয়া। তেতিয়া মই নাজানো, তুমি কি কৈছা? আকৌ অলপ পিছতে আকৌ ছোৱালী এজনীয়ে কৈ, তুমিও সেই মানুহটোৰ লগৰীয়া। আকৌ কৈছে, মই নাজানো, কি কৈছা? আকৌ লাষ্টত কি ক'লে? তুমিও সেই নাচৰতীয়া যীশুৰ লগত আছিল। কোনে আছিলে সেই মানুহটো? যিজনৰ কাণটো কাটিছিলে পিতৰে, সিহঁতৰ গোষ্ঠী। তোক দেখিছিলোঁ নহয় মই। তেতিয়া হাও দিলে, মই নাজানো মানুহজনক। কেলে এনেকা হ'ল? পৰীক্ষাত দিন নপৰা, পৰ দি প্ৰাৰ্থনা কৰা। এইটো কৰা হ'লে, এইটো পৰীক্ষাত নকৰিলেহেঁতেন। আমাকো সেইদৰে কৈ আছে, এই জগতখন ইমান বেয়া, পৰ দি প্ৰাৰ্থনা কৰা। কৰিছনে? আমি কৰিব লাগে বুলি কিমান কৈছোঁ, নাই কৰা, সেইটো কাৰণে প্ৰব্লেমটো আহে। পৰিয়ালৰ ল'ৰা ছোৱালীক চাব লাগে, গিৰিয়েক ঘৈণীয়েক মিলিৰে থাকিব লাগে বুলি কিমানবাৰ আমি পাইছোঁ না নাই পোৱা? শিকোৱা নাই বুলি ক'ব নেকি?
আমি এইবোৰ শুনাই নাই ক'ব নেকি? তেতিয়াহ'লে কেলে এনেকা কেলে ইমান দুৰ্বল? পালন কৰা নাই সেইটো কাম। এতিয়া প্ৰভুৱে কোৱাটো যদি পিতৰ আৰু জোহনে ল'লেহেঁতেন, পৰীক্ষা নপৰিলেহেঁতেন, সেই ছোৱালী দুইজনীৰ আগত ভয় নকৰিলে, হাও দিলে। তাৰপিছত কুকুৰাই ডাক দিলে নহয়, ককে ক বুলি মনত পৰিলে। সেই সময়তে যীশুৱে একেবাৰে মুখত চালে পিতৰক, মনত পৰি ইমান দুখ পালে, বাহিৰত গৈ তিক্ততাৰে ক্ৰন্দন কৰিলে বুলি কৈছে না। একেবাৰে পিটাৰ ৱেব বিটাৰলি বুলি কৈছে ইংলিছত। একেবাৰে তিক্ততাৰে বেজাৰ কৰি দুখ কৰি কান্দে। আমাৰ প্ৰফেচৰ এজন আছিল, আমাৰ ক্লাছত আহিলে অলপমান ধেমালি কৰে। এই জোতাৰে য'ত পিতৰে তিক্ততাৰে কান্দিছিলোঁ তাত গৈছিলোঁ, তাৰ জোতাটো দেখাই দিয়ে, ধেমালি কৰে আৰু। তাৰমানে 18 বছৰ লাষ্টিং হৈছে জোতাটো, এইটোও ক'ব বিচাৰিছে। বহুত ভাল প্ৰফেচৰ আছে, তাতে জেৰুচালেমত পঢ়িছিলে গৈছে। এই য'ত পিতৰে কান্দিছোঁ তাতে মই গৈছোঁ বুলি 2 বছৰতো বহুত ঘূৰিছে ওলা জানো। এতিয়া নম্ৰ, আমাৰ প্ৰভুটো নম্ৰ কোমল চিত্তৰ মানুহ। বহুতে কয় ঈশ্বৰ কেনেকুৱা বুলি। ঈশ্বৰক চাবলৈ মন হ'লে যীশুক চাওক। এই পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মই কোমল চিত্তৰ মানুহ, মোৰ জুৱলি লোৱা, মোৰ জুৱলি সুসহ্য ভাৰু লঘু। ইমান ধুনীয়াকৈ কৈছে আমাৰ ঈশ্বৰটো এনেকুৱা। এতিয়া আমি যদি সদায় প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে অনেক বিপদৰ পৰা, প্ৰলোভনৰ পৰা, পাৰিবাৰিক সমস্যাৰ পৰা সমাধান ওলাব, ঈশ্বৰে দিব। প্ৰতিদিনে আমাৰ ডিচিশ্যন ল'ব নালাগে জানো? পৰিয়ালত ক'ত যাম, কি কৰিম, ল'ৰা ছোৱালীটো মেট্ৰিক পাছ কৰিলে কি কি ছাবজেক্ট ল'ম, কোনটো স্কুলত গ'লে ভাল হ'ব, কোনটো কলেজত গ'লে ভাল হ'ব, কোনটো কলেজত পঢ়িলে ভালকৈ কৰিব পাৰিব, আমাৰ আৰ্থিক অৱস্থাটো কেনেকুৱা, এইবিলাক গোটেইটো ডিচিশ্যন ল'ব লাগে নহয় জানো? এইটো গাইড কৰিব ঈশ্বৰে। ডাইৰেক্টলি এই আমকা যোৱা কটনত এডমিশ্যন কৰ বুলিতো ডাইৰেক্ট নকয়, জ্ঞান দিব, বুদ্ধি দিব, গাইড কৰিব। ক'ত হ'লে ভাল হ'ব, কৰিবই কৰিব। আমাৰ দৈনন্দিন জীৱনতো বহুত কাম কৰিব লগা আছে। নম্ৰ প্ৰভুৰ নিচিনা তেওঁ এইদৰে পিতৃ ঈশ্বৰক যাচনা কৰিছে। 1 কৰিন্থিয়া 11 অধ্যায় 1 পদত পঢ়িম। মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, তোমালোকো তেনেকৈ মোৰ অনুকাৰী হোৱা। অনুকাৰী মানে প্ৰভু যীশু যেনেকৈ কৰিছিলে, পৌলেও তেনেকুৱা কৰিছে। আৰু এনেকৈ সঁচাকৈ ইমানেই কৰিছে প্ৰভুৰ নিচিনাই। সেইকাৰণে আনক ক'ব পাৰিছে, মই যেনেকৈ কৰিলোঁ তোমালোকেও কৰা। মই প্ৰভুৰ পাছে পাছে গৈছোঁ, অনুকৰণ কৰিছোঁ, ফল কৰিছোঁ, তোমালোকেও মোৰ অনুকৰণ কৰা। পাৰিবনে? আমি সমাজত নোৱাৰিলেও নিজৰ ল'ৰা ছোৱালীক পাৰিবনে? বোপাহঁত, মাজনী, বোপাই, মই যেনেকৈ ঈশ্বৰৰ লগত চলি আহিলোঁ তোমালোকেও চলোৱা। মই যেনেকৈ শিকালোঁ তোমালোক এইদৰে জীৱন যাপন কৰা। পাৰিবনে? আপুনি যদি কৰা নাই ক'ত পাৰিব ক'বলৈ? আপুনি যদি শিকোৱা নাই ক'ত পাৰিব তেনেকৈ ক'বলৈ? পৌলে পাৰিছিলে, কাৰণ তেওঁ কৰিছিলে আৰু আহ্বান জনাব পাৰিছিল।
মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী হ'লোঁ তোমালোকো তেনেকৈ হোৱা। সেইটো কৈছে। আমি অনুকৰণ কৰাটো কেনেকুৱা সেইটো চাওঁ। সেইটো চাওকচোন। বাপেকে যেনেকুৱা কৰে পুতেকেও তেনেকুৱা কৰে। আকৌ চাবচোন, সৰুৰ পৰাই আপুনি যদি ঈশ্বৰৰ কথাটো কিছুমানে ইয়াত বুকুচা বান্ধি যীশুৰ গান গাব পাৰেনে নাই? যীশুৱে মোক ভাল পায়, মই তাক জানো। আৰু অনেক গান আছেনে নাই? গোটেইটো মুখস্থ নোৱাৰিলেও গুণগুণাই গাই থাকে। ঈশ্বৰৰ কথাটো ক'ব, কেলে নুশুনিব? সি শুনিব। দলনিত পোনা মেলা নিচিনা মেলি দিলে নহ'ব। এই জগতৰ মানুহবিলাকৰ নিচিনা জন্ম দিলেও একো নাই, এনেকুৱা নহয়। ভালকৈ যদি কৰে হ'ব। আৰু যদি আমি বহুত যত্ন লোৱাৰ পিছতো সি অপতে যায়, তাৰ দায়। কমচে কম ক্লাছ 12লৈকে বহুত কণ্ট্ৰলত ৰাখিলে সিফালে সিহঁতে জানিব। এতিয়া চাওকচোন, এতিয়া চাউন আহিছে না? কি কৰিছে? বাপেকৰ নিচিনা সিও কি কৰিছে? দেখিছে নহয়? আমি যদি ভাল ঈশ্বৰক ভয় কৰা মা দেউতা হয়, দাদা হয়, তেতিয়াহ'লে বায়েক যদি হয়, সৰুবিলাক কেলে নহয়? হ'ব। পৌলে সেইটোৱে কৈছে, মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী হ'লোঁ তোমালোক মোৰ অনুকাৰী হোৱা। এইটো এতিয়া পাচনি কৰ্ম 20:36 আৰু 21:5 পদ পঢ়িম। এইবোৰ কথা কৈ তেওঁ আঁঠুলৈ সকলোৰে সৈতে প্ৰাৰ্থনা কৰিলে। সেইকেইটা দিন থাকি আমি ওলাই যাওঁতে তেওঁলোক ল'ৰা তিৰোতাৰ সৈতে সকলোৱে নগৰৰ বাহিৰলৈকে আমাক আগবঢ়াই থ'লে আৰু সাগৰৰ তীৰত আঁঠুলৈ প্ৰাৰ্থনা কৰি পৰস্পৰে বিদায় লৈ আমি জাহাজত উঠিলোঁ। এতিয়া পৌল, চিল আৰু তেওঁলোকৰ লগৰীয়াবিলাকে বহুত জাগাত গৈ পেলাই সুবাৰ্তা প্ৰচাৰ কৰে। আৰু যেতিয়া তেওঁলোক ওলাই যায় প্ৰাৰ্থনা কৰি একেলগত, আৰু মণ্ডলী ভাই ভনীবিলাকেও আহি যায় আৰু তেওঁলোকে প্ৰাৰ্থনা কৰা সময়ত তেওঁলোকেও প্ৰাৰ্থনা কৰে। বিদায়ৰ আগতে একেবাৰে বালিচৰতে আঁঠু পাৰি, পৌলে আঁঠু পাৰিছে বালিত আৰু প্ৰাৰ্থনা কৰিছে। আৰু মণ্ডলী ভাই ভনীবিলাকেও এইদৰে শিকিছিলে।
ইয়াতে চাবচোন প্ৰাৰ্থনা সঠিক প্ৰাৰ্থনা কৰাৰ চিনটো কিমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰে আমাৰ শিক্ষকবিলাকে কোনোবা দেশত যাওঁতে প্ৰাৰ্থনা কৰাটো ফটোটো তুলিছে তাৰপিছত ইয়াতে কোন হয় আকৌ কোন হয় ইয়াত আমাৰ ইয়াতে ইমান ক্লিয়াৰকৈ নেদেখে এইটোৱে অলপ দিগদাৰী কালা চাহাব কেইটা মাষ্টৰে গালি দিছে তোমালোকে সঁচাকৈ প্ৰাৰ্থনা কৰিছেনে ভালকৈ কোনে কি পজিশ্যনত আছে সঁচানে বুলি কৈছে কেনেকৈ প্ৰাৰ্থনা কৰে আপোনালোকে ঘৰত কোনোবাই মই নহয় নিচিনা বহি আছে কোনোবাই কি কৰিছে এতিয়া ফিলিপিয়া 2:3 পঢ়িম তোমালোকে এতে অলপ কিবা হ'ল নেকি বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিবা কিন্তু নম্ৰভাৱে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা সঁচাকৈ আমাৰ অন্তৰত আছেনে বাইবেলে কৈছে ঈশ্বৰে কৈছে তোমালোকে বিৰোধ অৰ্থহীন অহংকাৰ একো নকৰিবা কিন্তু নম্ৰভাৱে প্ৰত্যেকে প্ৰতিজনে নিজতকৈ আনক ভাল বুলি মানিব লাগে আমাৰ অন্তৰত কেনেকুৱা আছে ঈশ্বৰৰ কথাবিলাক ল'লে বহুত সমস্যাটো নহ'ব চাগে তৰ্ক বিতৰ্ক এইবিলাক ইমান নহ'ব যদি আমি কিবা কৰোঁ এতিয়া খেল জগতত একেবাৰে ভাল বেটিং কৰিছে ভাল ছাৰ্ভিচ বা সেৱা কৰিছে কোৱাটো একেবাৰে ধৰিব নোৱাৰাটোহে ভাল ছাৰ্ভিচ কৈছে কিন্তু আমাৰ ছাৰ্ভিচ সেৱাটো তেনেকুৱা নহয় ইয়াতে ভলীবল খেলিলে একেবাৰে জোৰত মাৰি ৰিচিভ কৰিব নোৱাৰাটোহে ভাল ছাৰ্ভিচ কৈছে কিন্তু আমাৰটো তেনেকুৱা নহয় আমাৰ পৰিচৰ্যা সেৱাটো তেনেকুৱা নহয় এইটো চাওকচোন ইহঁতৰ মতে খেল জগতত এইটো একেবাৰে ধৰিব নোৱাৰা যিটো ছাৰ্ভিচ এইটোৱে ভাল বুলি কৈছে সিহঁতে কিন্তু আমাৰটো তেনেকুৱা নহয় কি হয় 2 Korinথিয়া 12:10 পঢ়িম এই হেতুকে খ্ৰীষ্টৰ নিমিত্তে মই দুৰ্বলতা অপমান দৰিদ্ৰতা তাড়না সংকট এইবোৰত সন্তুষ্ট হওঁ কিয়নো যেতিয়া মই দুৰ্বল তেতিয়াই বলৱান এতিয়া আমাৰ সেৱাটো খ্ৰীষ্টৰ নিমিত্তে আমি বলৱান মানুহ বহুত মান মৰ্যাদা থকা মানুহ হ'লেও শুভবাৰ্তা বিলাবলৈ শুভবাৰ্তা দিবলৈ মানুহৰ উদ্ধাৰ কৰিবলৈ নম্ৰ হ'ব লাগিব সৰু তাৰপিছত অপমান দৰিদ্ৰতা তাড়না সংকট এইবোৰৰ সন্তুষ্ট হোৱা মানুহ হ'ব লাগিব কোনেনো ভাল পায় দুৰ্বল হোৱাটো জানো কোনোবা ভাল পায় অপমান পাবলৈ জানো কোনোবা ভাল পায় দুখীয়া হ'বলৈ জানো কোনোবা ভাল পায়
মাৰ কিল খাবলৈ জানো ভাল পায়, বিপদৰ পৰাটো জানো ভাল পায়। কিন্তু এই সকলোতে সন্তুষ্ট হ'ব লাগিব। পৌলে কৈছে মই এই সকলোতে সন্তুষ্ট। সেইটো হ'ল ভাল সেৱা, ভাল ছাৰ্ভিচ, পৰিচৰ্যা। আৰু তেওঁ কি কৈছে, কিয়নো যেতিয়াই মই দুৰ্বল তেতিয়াই বলৱান। আমি দুৰ্বল নিচিনা নম্ৰ হৈ যদি পৰিচৰ্যা কৰোঁ, তেতিয়া ঈশ্বৰে আমাৰ লগত কাম কৰি শক্তি দান কৰে। এইটো নম্ৰতা কিমান গুৰুত্বপূৰ্ণ। নম্ৰতা বিশ্বাসৰ মণিৰ দৰে। আমাৰ চকুৰ মণি, চকু যদি মণি নাই একো লাভ নাই। সেই নম্ৰতাটো বিশ্বাসৰ মণিৰ নিচিনা। তীব্ৰ তাপ আৰু চাপ সহ্য কৰি ৰূপান্তৰৰ মাজেৰে এটা মণি গঠন হয়। মণিটো বহুত তীব্ৰ চাপ, গৰম, এনেকুৱাৰ পৰা সেই মণি। এই যে শামুকৰ পৰা সৃষ্টি হোৱাটো, সেইটো কাটি যায়, তাৰপিছত বালিটো সোমায়। সেইটো প্ৰতিৰোধ কৰিবলৈ যাওঁতেহে এইটো মণিবিলাক সৃষ্টি হয়। এইটো এতিয়া নম্ৰতা হৈছে বিশ্বাসৰ মণি, যি দুখ, অনুশাসন, যন্ত্ৰণাৰ দ্বাৰা গঢ় লৈ উঠে। নম্ৰতাটো এনেই নাহে। বহুত দুখ কষ্ট, বহুত সমস্যাৰ মাজেদি যোৱাৰ পিছতহে আহিব নম্ৰতা। এফিচিয়া 3:8 পঢ়িম। আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ ঈশ্বৰে অনন্ত কালৰ যি অভিপ্ৰায় থিৰ কৰিছিল, সেই অনুসাৰে ঈশ্বৰৰ জ্ঞান, স্বৰ্গীয় ঠাইবোৰৰ আধিপত্য আৰু ক্ষমতা প্ৰাপ্তবিলাকক যেন এতিয়া মণ্ডলীৰ দ্বাৰাই জনোৱা হয়। পিতৃ ঈশ্বৰৰ এটা পৰিকল্পনা, অভিপ্ৰায় অনাদিকালৰ পৰাই ৰাখি থৈছে। সেই অনুসাৰে ঈশ্বৰৰ জ্ঞান, স্বৰ্গীয় ঠাই, আধিপত্য, ক্ষমতা প্ৰাপ্তবিলাকক যেন এতিয়া ঈশ্বৰৰ যিটো অভিপ্ৰায়, যীশু খ্ৰীষ্টৰ যোগেদি মহাপৰিত্ৰাণ মানুহৰ কাৰণে পৰিকল্পনা কৰিছে, থিৰ কৰিছে, প্ৰভুৱে আনিলে। এতিয়া সেই কথাটো মণ্ডলীৰ দ্বাৰাই মানুহবিলাকক জনোৱাটো ঈশ্বৰৰ ইচ্ছা। আৰু সেইদৰে পৌলে প্ৰচাৰ কৰিছে। এতিয়া আমাৰ কাম হয় এইটো, আৰু সেই কামটো কৰিলে আমি ঈশ্বৰৰ সেৱা কৰা হৈছোঁ। তাকে নকৰি যদি আমি কেৱল গীৰ্জাত মাত্ৰ আহে, এইটো আচল সেৱা নহয়। মই আৰম্ভণিতে কৈছোঁ, ভুল কৰিব নালাগে। গীৰ্জাত আহি গান কেইটামান গোৱা, তাৰপিছত ঈশ্বৰৰ বাক্য অলপমান শুনিলে গ'ল, এইটো সেৱা কৰিলেও নহয়। ইয়াত শিকিবলৈহে আহে, সেৱাটো দৈনন্দিন জীৱনত। এতিয়া আকৌ 7 পদত মই পঢ়িছোঁ, ঈশ্বৰৰ যি অনুগ্ৰহৰূপ দান তেওঁৰ শক্তিৰ কাৰ্যসাধনৰ দৰে মোক দিয়া হ'ল, সেই অনুসাৰে মই সেই শুভবাৰ্তাৰ পৰিচাৰক হ'লোঁ। এতিয়া ঈশ্বৰৰ আচৰিত যিটো অভিপ্ৰায়, পৰিকল্পনা, মহাপৰিত্ৰাণ যীশুৰ যোগেদি মানুহৰ কাৰণে পৰিকল্পনা কৰিলে। এতিয়া সেই ঈশ্বৰৰ অনুগ্ৰহৰূপ দানটো তেওঁৰ শক্তিৰ কাৰ্যসাধনৰ দৰে পৌলক দিয়া হ'ল। সেই অনুসাৰে মই সেই শুভবাৰ্তাৰ পৰিচাৰক হৈছোঁ। এতিয়া আমি কথাবোৰ জানিছোঁ, কেৱল পৌলক মাত্ৰ কোৱা নাই, আমাকো দিছে। এতিয়া আমি কৰিব লাগিব। সকলো কাম মণ্ডলীয়ে লগ লাগি নকৰিলে নোৱাৰে, অকলে নোৱাৰে। মই বুলি নহয়, ইয়াত আমি বুলিহে কাম। বহুতে দাংকুপ মাৰে, অহংকাৰ কৰে, মই কৰিছোঁ নহয়। বাইবেলতো চাব, পাচনি কৰ্ম আমিহে আছে। আমি এতেকে ৰুওঁতাজন একো নহয় আৰু পানী দিওঁতাজনো একো নহয়, কিন্তু বৃদ্ধিকৰ্তা ঈশ্বৰহে হাত। এতিয়া কৰিন্থিয়া মণ্ডলীয়ে দল হৈ গৈছিলে মানুহ।
এই আমুক পাষ্টৰটোহে ভাল, মই তাকহে ভাল পাওঁ, এই আমুক মিছনাৰীটোহে ভাল, এই তাত ফলীয়া হয়। আমি নহয় বুলি আমি যীশুৰ প্ৰাৰ্থী, নহয় বুলি আমি ভিতৰৰ, এনেকুৱা হৈছে। এই গণ্ডগোলটো বুজাবৰ কাৰণে ইয়াত পৌলে লিখিছে। এতিয়া আমাৰ মাজতো হয়তো এনেকুৱা বহুতৰ মনত থাকিব পাৰে, মই নাজানো, কিন্তু ইয়াত শাস্ত্ৰটো চালে ৰোওতাজন একো নহয়, পানী দিয়াজনো একো নহয়। কোনটো হয় তেতিয়াহ'লে? যিজনে বঢ়াই ডাঙৰ দীঘল কৰি আশীৰ্বাদ কৰে, সেই ঈশ্বৰটোহে মহান, তেওঁহে মহান। তাৰমানে কি কৈছে? পৌলে শুভবাৰ্তা প্ৰচাৰ কৰি মণ্ডলীটো স্থাপন কৰিলে, ৰুইছে। তাৰপিছত আপলতো বহুত এক্সপাৰ্ট মানুহ, বাইবেল পণ্ডিত, ভালকৈ শিক্ষা দিব পাৰে। সেইকাৰণে শিক্ষা দি তেওঁলোকক আত্মিক জীৱনৰ গঢ় লৈ তুলিলে, বৃদ্ধি কৰিলে। এতিয়া তোমালোকে কেলে মই পৌলৰ, মই আপোলৰ, মই পিতৰৰ, মই যীশুৰ বুলি কৈছা? পৌলক জানো তোমালোকৰ কাৰণে ক্ৰুচত দিছিলে বুলি প্ৰশ্ন কৰিছে। ৰোওতাজনো একো নহয়, পানী দিওঁতাজনো একো নহয়। তাৰমানে প্ৰচাৰ কৰি যিজনে নতুন জন্ম দিয়ালে, সিও একো নহয়। আৰু যিজনে বাইবেলৰ শিক্ষা দি মানুহবিলাকক বিশ্বাসত বলৱান কৰিলে, বৃদ্ধি কৰিলে, সিও একো নহয়। ঈশ্বৰহে আচল, ঈশ্বৰকহে সেৱা কৰা, ঈশ্বৰৰ কথা মানা, এইটো কৈছে। আমি একো নহয়, যি হৈছোঁ সেইটো ঈশ্বৰৰ অনুগ্ৰহহে হয়। কোনো পাষ্টৰে অহংকাৰ কৰিব নোৱাৰে মই বুলি, আৰু যদি কৰিছে ভুল আছে। আৰু তেনেকৈ আমি কোনো পাষ্টৰ, কোনো এভাঞ্জেলিষ্ট, কোনো মিছনাৰীৰ মই ইয়াৰ হয় নক'ব। বাইবেলত পাক্কা ধুনীয়াকৈ লিখা আছে। 1 কৰিন্থিয়াৰ 3 অধ্যায়টো পাক্কা লিখা আছে, এনেকুৱা নহয়। এতিয়া 1 পিতৰ 2 অধ্যায় 4-5 পদ পঢ়িম। মানুহৰ দ্বাৰাই অগ্ৰাহ্য, কিন্তু ঈশ্বৰৰ দৃষ্টিত মনোনীত আৰু বহুমূল্য জীৱনময়শীল যি সেই প্ৰভু, তেওঁলৈ তোমালোকে আহি নিজেও জীয়াশীলৰ দৰে গঠা হৈ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰম ৰাজ্য আত্মিক যজ্ঞ ও উৎসৰ্গ কৰিবলৈ পবিত্ৰ পুৰোহিতসমূহৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছা। বহুত আচৰিত কথা। মানুহে যীশু শিলৰ লগত তুলনা কৰিছে। সৰ্বযুগৰ শিলা বুলি কয় আমাৰ ঈশ্বৰ। এই শিলটো নালাগা, ৰিজেক্ট কৰিছে মানুহ। কিন্তু ঈশ্বৰৰ দেখাত এইটোৱে আচল বুলি প্ৰভু যীশু। তাৰপিছত বহুমূল্য জীৱনময় শিল যি সেই প্ৰভু, আমাৰ প্ৰভু যীশু কেনেকুৱা শিল? জীৱনময় শিল। প্ৰভু মানে মালিক। তেওঁলৈ তোমালোকে আহি, সেই সময়ৰ মণ্ডলীৰ ভাই ভনীবিলাকে এজন আহি সেই জীৱনময় শিলত গঠা হৈছে। আমি এটা জীয়া শিলটো আহি জীৱনময় শিলত গঠা হৈছে। আৰু কি কৈছে ইয়াত? গঠা হৈ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰম ৰাজ্য আত্মিক যজ্ঞ ও উৎসৰ্গ কৰিবলৈ। আত্মিক যজ্ঞ, পৰম ৰাজ্য মানে যিটো একেবাৰে প্ৰেমেৰে, আগ্ৰহেৰে গ্ৰহণ কৰে, এনেকুৱা বলি উৎসৰ্গ কৰিবলৈ পবিত্ৰ পুৰোহিতসমূহৰ অৰ্থে। আমি কোন হয়? ঈশ্বৰৰ পবিত্ৰ পুৰোহিত, ৰাজকীয় বংশ, পবিত্ৰ পুৰোহিতসমূহ, মনোনীত জাতি, বিশেষ মানুহ কৈছে আমাক। আমি এলাপেচা মানুহ নহয়। এই জগতত আমাক মানুহে লেলি চেচি কৰিব পাৰে, একো সন্মান নকৰিব পাৰে, তথাপি আমাৰ মূল্যটো আমি জানিব লাগে। বাইবেলে কি কৈছে? মই কোৱা নাই, ঈশ্বৰে কৈছে। তাৰপিছত সেইটো হ'বৰ কাৰণে আত্মিক ঘৰ হৈ উঠিছা কৈছে।
তোমালোক সকলো এটা এটা ইটা বুলি কেলে নকলে? তোমালোক পুৰা ইটা এটা এটাকৈ আহি ধুনীয়াকৈ ঘৰ সাজিলা বুলি কেলে নকলে? আমাৰ ঈশ্বৰ জীৱনময় শিল, সৰ্বযুগৰ শিলা, আৰু আমি প্ৰতিজন নতুন জন্ম পোৱাটো শিল হয়, জীয়া শিল। ইটাটো ফৰ্মা থাকে, ইমানটো ডাঙৰ বহল হ'লে সিমানটোৱেই ওলাব গোটেই ফৰ্মাত। 3 ইঞ্চি বহল আৰু 5 ইঞ্চি দীঘল, এনেকা গোটেইটোৱে এনেকা ওলাব। শিলটো তেনেকুৱা নহয় নহয়। চাব, ইয়াতে কেইটামান শিল দেখুৱাইছে। শিলৰ নিজৰ নিজৰ চেপ আছে, আৰু এইটো বেলেগ শিলটো যদি আমি চাওঁ, জীয়া শিল নদী কিনাৰত যদি যায়, সকলোৰে চেহেৰাটো, চেপটো বেলেগ বেলেগ আকৃতি। জীয়া শিল কোনোবা বগা, কোনোবা কজলা, কোনোবা পোখৰা, কোনোবা মুগা, আৰু চাইজটোও বেলেগ বেলেগ। এইদৰে আনি কি কৰিলে, আহি আহি এটা এটা আহি মজবুত ঘৰ হৈ উঠিছা। কিহৰ কাৰণে? সেই মন্দিৰত কি বলি দিয়ে? পৰম গ্ৰাহ্য বলি উৎসৰ্গ কৰা হয়। আৰু কোনে উৎসৰ্গ কৰে? আমি পুৰোহিতবিলাকে। সেইটোৰ কাৰণে আমি ঘৰ সাজিছোঁ। এতিয়ালৈকে কমপ্লিট হোৱা নাই। আৰু সেইটো কিহেৰে গাঁঠে? আকৌ এই শিলটো এটা এটা আনি পেলাই কিহেৰে গাঁঠে? চিমেণ্টেৰে গাঁঠে মানুহে। কিন্তু মণ্ডলী এই জীয়া শিলটো কেনেকৈ গাঁঠিব? কেনেকৈ আঠা লগাব? আঠাটো এৰি এৰি যায়চোন। অলপতে আঠাটো এৰি যাব বিচাৰে। সেই চিমেণ্টটো হ'ল প্ৰেম, মৰম। ইজনে সিজনক শ্ৰদ্ধা কৰিব লাগিব, নম্ৰ হ'ব লাগিব। যোহনৰ কথাটো মনত পেলাওক। প্ৰভুৱে মাতা সময়ত জাল বাতি আছিলে। জাল, আমাৰ মণ্ডলীটো জাল বাতা মানুহ হ'ব লাগিব। সেইটো পিতৰৰ কামটো আছিলে মাছ মাৰা। তাৰপিছত সেই মাছটো ভালকৈ ৰাখিবলৈ জালটো গুঠে যোহনে। যোহনৰ লিখনিত চাব, ভগৱাৰ্তাত প্ৰেম, 1ম যোহন, 2য় যোহন, 3য় যোহন প্ৰেম, প্ৰকাশিত বাক্য প্ৰেম। কেলে? গাঁঠিব লাগিব ঘৰটো, থাকিব লাগিব ধুনীয়াকৈ। আঠাটো এৰি এৰি যাব বিচাৰিছোঁ, এনেকুৱা হ'লে নহ'ব। পৃথিৱীৰ আটাইতকৈ দীঘল জখলা যদি মোৰ হাতত থাকিলহেঁতেন, মই সৰ্বোচ্চত বগাই নগলোহেঁতেন, কিন্তু আটাইতকৈ গভীৰত নামি যাব। এতিয়া একেবাৰে ওখ জখলা হ'লে কি হ'লহেঁতেন? ওপৰে নগ'লেহেঁতেন, একেবাৰে তললৈহে গ'লহেঁতেন। মানুহ ইমান তললৈ গ'ল, প্ৰভু যীশু স্বৰ্গৰ পৰা নামি আহিব লগা হ'ল। জাকুবে দেখা সেই জখলাত। আজিকালি এই যুগত জাকুব যদি থাকিলেহেঁতেন, তেতিয়াহ'লে তেওঁ চাই পিনি আচৰিত হ'লেহেঁতেন বোলা। মই সেইদিনাও কৈছিলোঁ ভাইবিলাকক, এস্কেলেটৰ, আমি চিটিত গৈছিলোঁ, এস্কেলেটৰৰ ভৰিটো ধুনীয়াকৈ দিলে যা নিজে। জাকুবে দেখা জখলাটো এনেকা, কিন্তু কিছুমানে এই এস্কেলেটৰত কি কৰে? একটাটো ভৰিটো দি পিনি যাব বিচাৰে। যাব, বহুত খ্ৰীষ্টিয়ান আছে একটাতে দিব বিচাৰে। 2টা ধুনীয়াকৈ থিয় হ'ব লাগিব, তেতিয়াহে যাব এই এস্কেলেটৰটো। বহুত খ্ৰীষ্টিয়ান আছে একটাটো স্বৰ্গীয় এস্কেলেটৰত দিব বিচাৰে জখলা, আনটো জগতত থ'ব বিচাৰে, আনটো ভৰি। যাবহি নাযায়, সেইকাৰণে লতৰ পতৰ, সেইকাৰণে অশান্তি। পুৰা দিব লাগিব 2টা ভৰিটোকে। হে প্ৰভু, মই তোমাক
স্বৰ্গীয় জখলাত উঠিলোঁ, এস্কেলেটৰত তললৈ যায় ওপৰলৈ যায়, এইটো আপোনাৰ কাম, তেওঁ লৈ যাব প্ৰভুৱে। সেৱা মানে গ্ৰহণ কৰা আৰু আঁকোৱালি লোৱা, সেৱা কৰা মানে গ্ৰহণ কৰিব লাগিব। যোহান 13:1 পঢ়িম। নিষ্ঠাৰ পৰ্বৰ আগেয়ে যীশুৱে এই জগতৰ পৰা পিতৃতলৈ তেওঁ যাবৰ সময় আহিল বুলি জানি জগতত থকা নিজৰ যিবিলাকক প্ৰেম কৰিছিল তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে। কোনবিলাকক প্ৰেম কৰিছিল? 12জন শিষ্য। প্ৰথমৰ পৰা এজনক জানে সি শয়তান হয় বুলি, সি বিক্ৰী কৰিব বুলি, তথাপি তেওঁ শেষলৈকে মৰম কৰিছে। আমাৰ কলিজাটো ইমানহে আমঠুটো, আমি বেছি মানুহ মৰম কৰিব নোৱাৰোঁ। আপোনালোকে কিমানটো পাৰে? কিছুমানে নিজৰ গিৰিয়েক ঘৈণীয়েকো মৰম কৰিব নোৱাৰে। কিমান সৰু কলিজা নাকি? কিমান নিজৰ পৰিয়াল, গিৰিয়েক ঘৈণীয়েক, ল'ৰা ছোৱালী, মামা ভাগিন 2টামান পাৰে ওলা, খুব বেছি 9টামান। গণি চাওকচোন কেইজনক পাৰে। নিজৰ পৰিয়াল হ'লেও তাক হ'লে চাব নোৱাৰোঁ বুলিহে কৈছে চাগে। কিন্তু প্ৰভুৱে একেবাৰে পাক্কা জানে সি মোক বিক্ৰী কৰিব। কিমান কষ্ট পাই পিনি মৰিব, তথাপিও তেওঁ মৰম কৰিছে, কাৰণ ঈশ্বৰ প্ৰেম কিমান আছে। শেষলৈকে প্ৰেম কৰিব। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তোমালোকেও পৰস্পৰ প্ৰেম কৰা। নিজৰ পৰিয়ালকে যদি প্ৰেম কৰিব নোৱাৰে, ভাই ককাই পৰিয়ালত, তেতিয়াহ'লে আনক কেনেকৈ প্ৰেম কৰিব? ভাবি চাওক প্ৰিয়সকল। এতিয়া ৰোমিয়া 15:7 পঢ়িম। এতেকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে যেনেকৈ খ্ৰীষ্টে তোমালোকক গ্ৰহণ কৰিলে, তেনেকৈ তোমালোকেও ইজনে সিজনক গ্ৰহণ কৰা। গ্ৰহণ কৰিব লাগিব। সেৱা কৰা মানে গ্ৰহণ কৰা, একেবাৰে চুইক নহয়, হ'লেও গ্ৰহণ কৰিব লাগিব। যদি আমি গ্ৰহণ কৰিব নোৱাৰোঁ, ক্ষমা কৰিব নোৱাৰোঁ, মাফ কৰিব নোৱাৰোঁ, আমাকো প্ৰভুৱে এইদৰে ব্যৱহাৰ কৰিব। বাইবেলত একেবাৰে পাক্কা লিখা আছে, ধুনীয়াকৈ প্ৰভুৱে কোৱা নিজে। তাৰপিছত এইটোকো পঢ়িম। আৰু তেওঁলোকৰ কোনো এজনে মহাপুৰোহিতৰ এজন দাসক আঘাত কৰি তাৰ সু কাণখন কাটি পেলালে। তাতে যীশুৱে সমিধান দি ক'লে, ইয়াকো সহন কৰা। পাছে তাৰ কাণখন চুই তাক সুস্থ কৰি। সেৱা কৰা মানে সহন কৰা, ধৈৰ্য ধৰা। ইয়াকো কেলে কাটিছা? পিতৰ এই তৰোৱালটো নিজৰ ফাঁকত সোমাই থৈ দিয়ে। যিজনে তৰোৱাল ধৰে সি তৰোৱালেৰে মৰিব লাগিব। এইটোকো ধৈৰ্য ধৰা, সহ্য কৰা। প্ৰভুৱে কৈছিলে নহয়, ইখন গালৰ চৰিয়ালে সিখন গাল দিবা বুলি। ধৈৰ্য ধৰা, সেইটোকো সেইটো ইজি নহয়। কোনোবা এজন প্ৰচাৰকে প্ৰচাৰ কৰিবলৈ গ'ল, তোমালোকৰ বাইবেলত ই গালৰ চৰিয়ালে সি গাল দিবা বুলি কৈছে নহয়, ঠাচকৈ চৰিয়াল পাৰিব না? এই প্ৰচাৰকে ঈশ্বৰে তোমাক হাও দিব আমুক তামুক বুলি এনেকাতো ক'ব নালাগিছিলে, নহয় জানো? মানুহ হোৱা কাৰণে নোৱাৰে। কোনোবা যদি হিংসা কৰে, হিংসা কৰিবলৈ দে, ধৈৰ্য ধৰ। প্ৰভুৱে আকৌ কাণখন চুই তাক সুস্থ কৰিব। ধৈৰ্য ধৰা, সহন কৰা, সহ্য কৰা, সেইটো কৈছে। সহন কৰা, এইটো সেৱা। তাৰপিছত মথি 26:50-51 একেটা কথাই চাগে। এতে মই পঢ়িছোঁ, তাতে চোৱা, যীশুৰ লগত এজনে হাত মেলি নিজৰ তৰোৱাল উলিয়াই মহাপুৰোহিতৰ দাসক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে। তেতিয়া যীশুৱে তেওঁ ক'লে, তোমাৰ তৰোৱাল পুনৰাই তাৰ ঠাইত থোৱা, কিয়নো যিবোৰে তৰোৱাল ধৰে
সেই সকলোৱে তৰোৱালৰ দ্বাৰাই বিনষ্ট হ'ব। সঁচাকৈ আমি দেখিছোঁ বন্দুক লৈ বন্দুকেৰে যুদ্ধ কৰাবিলাক বন্দুকেৰে মৰে, বন্দুকেৰে মাৰে, বন্দুকেৰে মৰে। প্ৰভুৱে কোৱাটো একেবাৰে ঈশ্বৰে যি অনুমতি দিয়ে তাক বিচাৰ নকৰিব আৰু আঁকোৱালিহে ল'ব লাগিব। প্ৰভুক নিবিচৰাকৈ প্ৰথমে আচৰণ নকৰিবা, ঈশ্বৰ যোৱাৰ আগতে আগবাঢ়ি নাযাব। ঈশ্বৰে আমাৰ জীৱনত যিটো আহিবলৈ দিয়ে সেইটো গ্ৰহণ কৰিব লাগিব। ঈশ্বৰে নোযোৱাকৈ নিজে আগত যাব নালাগে। ঈশ্বৰে নজনাকৈ একো নহয়। আমি পঢ়িম যোহন 21:9। পাছে তেওঁলোক বামত উঠিলত তাতে এঙাৰৰ জুই আৰু তাৰ ওপৰত মাছ আৰু পিঠা দেখিলে। প্ৰভু যীশুৱে মৰাৰ পৰা জি উঠাৰ পিছত পিতৰে মাছলৈ যাম বুলি কোৱা কাৰণে লগৰীয়াবিলাকেও গ'ল। গোটেই ৰাতি মাছটো মাৰিলে, নাই পোৱা। তাৰপিছত ৰাতিপুৱাতে, একেবাৰে ৰাতিহে মাৰিছিলে তেওঁলোকে। সোঁফালে জাল পেলোৱাতেহে পাবা। গোটেই ৰাতি মাৰিলোঁ, নাই পোৱা, হ'লেও আপোনাৰ কথা মতে পেলাম। তেতিয়া জোহনে ক'লে, প্ৰভু হয়। কাপোৰ নাছিলে, চোলাটো পিন্ধি জাপ মাৰি বামলৈ আহি পিনি এইদৰে মাছটো পুৰি আছে প্ৰভু। এইবিলাক কাহিনীটোতো লিখা নাই। জোহনে কি কৈছে বাইবেলত? প্ৰভুৱে যি যি আচৰিত কৰ্ম কৰিলে এটি এটিকৈ লিখিবলৈ গ'লে জগতখনো নুজুৰিব হ'বলা। ইমান আচৰিত চিন। এতিয়া মাছটো ক'ত পালে, জুইটো ক'ৰ পৰা আনিলে, এঙাৰটো ক'ৰ পৰা আনিলে, বাইবেলে কোৱা নাই। ডাইৰেক্ট মানে ৰুটি বনাইছিলে, মাছ পুৰিছে, তাৰপিছত সেই তাত ধৰাবিলাক বহুত ডাঙৰ ডাঙৰ মাছ কৈছে, জালটো নাপাতিলে কৈছে। এতিয়া ধৰাৰ পৰাও আনিলে, তাৰপিছত ব্ৰেকফাষ্ট খালে তেওঁলোকে। প্ৰভুৱে মৰাৰ পৰা জি উঠাৰ পিছতো সেৱা কৰিছে, ব্ৰেকফাষ্ট বনাইছে ৰাতিপুৱা। আচৰিত নহয়নে? তাৰপিছত দুপাহত এতিয়া ধৰাৰ পৰাও প্ৰভুৱে পুৰা সেই মাছটো পুৰণি নিয়মৰ ধাৰ্মিকবিলাকো বুজায়। আৰু এতিয়া যিটো ধৰিছা আনা বুলি কোৱাটো, এই মাছটো নতুন নিয়মৰ ধাৰ্মিকবিলাক। সেইটো এইদৰে প্ৰভুৱে সেৱা কৰিছিলে, মই যেনেকৈ কৰিলোঁ তোমালোকেও কৰা। লোক 23:34 পঢ়িম। তেতিয়া যীশুৱে ক'লে, হে পিতৃ, এওঁবিলাকক ক্ষমা কৰা, কিয়নো এওঁবিলাকে কি কৰিছে তাক নাজানে। পাছে তেওঁবিলাকে চিঠি খেলাই তেওঁৰ বস্ত্ৰ বাতি ল'লে আৰু মানুহবিলাকে থিয় হৈ চাই আছিল। কি কৈছিলে? সেৱা কৰা মানে গ্ৰহণ কৰা। তেওঁ ইমান যাতনা পাইছে, গজালেৰে বিন্ধিছে হাতত, ভৰিত চাবুকৰ কোবৰ বিষ, মূৰত কাঁইটৰ টুপি, হ'লেও তেওঁ গ্ৰহণ কৰি কি কৈছে? ক্ষমা কৰা। কি কৰিছে তাক নাজানে। তেওঁলোকে যে যীচুক মাৰি আছে সেইটো নাজানে, সেইটো নহয়। তেওঁবিলাকে সেই বগা সিংহাসনৰ বিচাৰত কি যে ভয়ানক বিচাৰ হ'ব, তেওঁবিলাকে তেওঁৰ চৰণত আঁঠু পাৰিব লাগিব, চিঙৰিব। তেওঁৱেই যে ত্ৰাণকৰ্তা প্ৰভু হয় তাক নাজানাকৈ মাৰি আছে। আৰু তেওঁৰ কাপোৰটোৱে লটাৰী খেলি কোনে পাব, এইদৰে কৰি পেলাই লৈছে। তাৰপিছত পাচনি কৰ্ম 60 পঢ়িম। পাছে তেওঁ আঁঠু লৈ বৰ মাতেৰে ৰিঙিয়াই ক'লে, হে প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব। ইয়াকে কৈ তেওঁ মহানিদ্ৰা গ'ল। তেওঁ বধ কৰা কথা চৌলৰো সন্মত আছিল। ষ্টেফান মৰা সময়ত তেওঁ এইদৰে কৈছে।
একেবাৰে পৌলে কোৱাৰ নিচিনা, মই যেনেকৈ প্ৰভুৰ অনুকৰণ কৰিলোঁ তোমালোকেও মোৰ অনুকৰণ কৰা। এতিয়া প্ৰভুৱে কৈছিলে শত্ৰুবিলাকক প্ৰেম কৰা। এতিয়া শিলডলিয়ে মাৰিছে, মৰিব আৰু ডাঙৰকৈ চিঞৰি কৈছে, হে প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব। প্ৰভু যীশুৱে কৈছিলে, হে পিতৃ, এওঁবিলাকক ক্ষমা কৰা। একজেক্টলি অনুকৰণ কৰিছে। আমাকতো কোনেও লগ পোৱা নাই, আমাকতো কোনেও থাপ্পৰ মাৰা নাই, কাঁইটেৰে বিন্ধোৱা নাই, তথাপি এই সৰু সৰু কথাটোকে ক্ষমা কৰিব নোৱাৰে। কি হ'ব? আমাৰ বিশ্বাস জীৱনটো কিমান আগবাঢ়িছে, আমাৰ বিশ্বাসৰ শিপাটো কিমান দ গৈছে, ঈশ্বৰৰ প্ৰতি জ্ঞানটো আমাৰ কিমান, ঈশ্বৰৰ অনুগ্ৰহটো আমি কিমান পাইছোঁ, নিজে নিজে হৃদয়ত চুই পিনি ভাবক। তেওঁবিলাকৰতো চাওক কি কৈছে, শিল দলিয়াই মাৰিছে। আৰু পৌল তেতিয়া পৰিত্ৰাণ পোৱা নাই, চৌল নামতে আছে। মাৰ কোৱাটো সিও আছে, কিন্তু নিজে নিজ হাতেৰে মাৰা নাই। এতিয়া সেৱা কৰাটোৱে অৱশেষত প্ৰভুক উচ্চ কৰে, উন্নত কৰে, ঈশ্বৰক গৌৰৱ কৰে। আমি যেতিয়া সেৱা কৰোঁ, তেওঁ ৰাখি যোৱা আদৰ্শমতে আৰু অতীতৰ আমাৰ পাচনিবিলাকে যিটো আদৰ্শ আমাৰ কাৰণে ৰাখি থৈ গ'ল, সেইমতে যদি আমি কাম কৰোঁ, সেৱা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ গৌৰৱ হ'ব, প্ৰভু যীশু উন্নত কৰা হ'ব। আমি চাওঁ, ইয়াতে পঢ়িম যাত্ৰা পুস্তক 21 অধ্যায় 5-6। কিন্তু এই বন্দীয়ে যদি স্পষ্টৰূপে কয় যে মই নিজ প্ৰভু, নিজ তিৰোতা আৰু সন্তানবিলাকক প্ৰেম কৰোঁ, মুক্ত হৈ নাযাওঁ, তেন্তে তাৰ প্ৰভুৱে তাক ঈশ্বৰৰ ওচৰলৈ লৈ যাব আৰু তাক দুৱাৰৰ চৌকাঠত 2 দাঁতিৰ এডাললৈ নি তাৰ প্ৰভুৱে বিন্ধনাৰে তাৰ কাণ বিন্ধিব। তেতিয়াৰে পৰা সি সদায় সেই প্ৰভুৰ বন্দী হৈ থাকিব। দাস, কিনি লোৱা দাস বা দাস তাৰ ঘৰতে জন্মিব পাৰে। মালিকে ভাল পাই পিনি বিয়া বাৰু কৰাই দিলে, কিন্তু এটা সময় আহিলে সেই বন্দীৰ মানে মুক্তি হৈ গ'ল, সময়ত মুকলি হৈ গ'ল। সি যদি কয় মোৰ ঘৈণীয়েক ল'ৰা ছোৱালী মই ভাল পাওঁ, প্ৰভু মই আপোনাৰ পৰা নাযাওঁ, তেতিয়া কি কৰিব লাগে? এইটো দুৱাৰৰ গেটত লৈ গৈ এটা চৌকাঠত এই কাণত বিন্ধনাৰে ফুটাই দিব লাগে, আৰু তেতিয়া মৰালৈকে সি তাৰে দাস হৈ থাকিব। সেইটো ইয়াতে চাওক, এইদৰে ফুটাই দিব কাণটো। তাৰপিছত তেওঁ আৰু কেতিয়াও মুকলি নহয় আৰু নাযায়, এই মালিকৰ লগতে সদায় থাকিব মৰালৈ। এতিয়া আমি প্ৰভু যীশুক প্ৰেম কৰোঁ, তেওঁ আমাৰ মালিক, আমি তেওঁৰ দাস, আমি তেওঁৰ কথাটো শুনিব লাগিব। আমি দাসহে হয়, আমাক কিনি লৈছে, তেওঁৰ কথা শুনিব লাগিব আমি কাণেৰে। এইদৰে ইয়াতে পঢ়িম গীতমালা 115 আমাক নহয় হে জিহুৱা, আমাক নহয়, কিন্তু তোমাৰ দয়া আৰু সত্যতাৰ নিমিত্তে তোমাৰ নামকেহে গৌৰৱান্বিত কৰা। গীত ৰচকে কৈছে, আমাক নহয়, আপোনাৰ নামহে গৌৰৱান্বিত কৰিব লাগিব। আমি যেতিয়া বাধ্য হৈ ঈশ্বৰৰ কথা শুনো, ঈশ্বৰৰ পৰিচৰ্যা বা ঈশ্বৰৰ সেৱা কৰোঁ, তেতিয়াহ'লে তেওঁৰ গৌৰৱান্বিত হ'ব, ঈশ্বৰৰ গৌৰৱ হ'ব। এতিয়া যোহন 1 অধ্যায় 27 আৰু 30 পদত পঢ়িম, যিজনাৰ জোতাৰ বান্ধৱ মই খুলিবৰ যোগ্য নহওঁ, মোৰ পাছত অহা এনেজনা তোমালোকৰ মাজত আছে। জগতৰ পাম নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, যিজনাৰ বিষয়ে মই ক'লোঁ যে মোৰ পাছত এজন মানুহ আহিছে, তেওঁ মোতকৈ আগহ'ল,
কিয়নো মোৰ পূৰ্বেও তেওঁ আছিল সেই জনা এওঁৱেই। আমি যোহন ডুবকৰ নিচিনা মহান নহওঁ, হ'লেও যোহন ডুবকে ইমান নম্ৰ, প্ৰভু যীশুৰ জোতাৰ ফিতাটো খুলিবলৈ যোগ্য নহওঁ বুলি কৈছে। মোৰ পাছত আহিছে, সেইটো কোন হয় আমি চেমিনাৰত পাই থাকোঁ। চোৱা জগতৰ পাম নিউতা ঈশ্বৰৰ মেৰ পোৱালী, এনেকৈ মেৰ পোৱালীক চোৱা। আৰু তেওঁৰ বিষয়ে যোহনে কৈছিলে, যিজন আহিব বুলি কৈছিলে তেওঁৱেই, আৰু তেওঁ মোতকৈ আগ হ'ল, কিয়নো মোৰ পূৰ্বেও তেওঁ আছে। আচলতে মানুহ হিচাপত চালে যীশু মৰিয়মৰ গৰ্ভত স্থিতি হোৱাৰ 6 মাহৰ আগতে যোহন ডুবক এলিজাবেথৰ গৰ্ভৱতী হৈছিলে, স্থিতি হৈছিলে। গতিকে 6 মাহ ডাঙৰ, বাইবেলত ক্লিয়াৰলি কোৱা আছে। কিন্তু ইয়াত কৈছে মোৰ পূৰ্বেও তেওঁ আছিল, সেইজনা এওঁৱেই, যীশুৰ বিষয়ে কৈছে। এতিয়া পঢ়িম, প্ৰতিজনে যেনেকৈ যি অনুগ্ৰহৰ বৰ পালে, তেনেকৈ তাৰে ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰ ধনৰ উত্তম ভঁৰালীৰ দৰে তোমালোকে পৰস্পৰে সেৱা শুশ্ৰূষা কৰা। কোনোৱে যদি কথা কয়, তেওঁ ঈশ্বৰৰ বচনসমূহৰ দৰে কওক। কোনোৱে যদি সেৱা শুশ্ৰূষা কৰে, তেনে ঈশ্বৰৰ দিয়া শক্তিৰ দৰে কৰক। এইদৰে যেন সকলো বিষয়তে যীশুখ্ৰীষ্টৰ দ্বাৰা ঈশ্বৰ মহিমান্বিত হয়, তেওঁৰে মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক। আমেন। যাক যেনেকৈ ঈশ্বৰে বৰ দিছে, প্ৰতিজনে নিজৰ নিজৰ মতে যদি আমি কাম কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ নাম গৌৰৱান্বিত হ'ব আৰু তেওঁ উন্নত কৰা হ'ব, সেইটো কৈছে। এতিয়া আমি জনা উচিত ঈশ্বৰে মোক কি বৰ দিছে, সেই মতে আমি কাম কৰিব লাগিব। ফিলিপিয়া 1:18 মই পঢ়িছোঁ, তাতেই বা কি হওক, কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈছেই। ইয়াতে মই আনন্দহে কৰিছোঁ আৰু আনন্দ কৰিমো। পৌলে খ্ৰীষ্টক পৰিত্ৰাণ পোৱাৰ কৃতজ্ঞতা মৰম হিচাপত প্ৰচাৰ কৰিছে। আকৌ আনবিলাকে পৌলৰ দুখ কষ্টটো বাঢ়ক বুলি যীশুৰ নামটো ব্যৱহাৰ কৰি অপমান কৰি কথাটো কৈছে। তাতে কি হ'ল, বেয়াভাৱে কওক, মৰমেৰে কওক, সকলো প্ৰকাৰে যীশুৰ নামটো প্ৰচাৰ হৈছে। এতিয়া আমিও প্ৰচাৰ কৰিছোঁ, আমি প্ৰেমেৰে কৰিছোঁ। কিন্তু জগতৰ মানুহ, যীশুক ভাল নোপোৱা, খ্ৰীষ্টিয়ানক ভাল নোপোৱাবিলাকে টেলিভিশ্যনত, ৰেডিঅ'ত, পেপাৰত, হোৱাটছআপত প্ৰচাৰ কৰি আছে। খ্ৰীষ্টিয়ানৰ বিৰুদ্ধে ক'বলৈ যাওঁতে খ্ৰীষ্টকে প্ৰচাৰ কৰি আছে। যিয়ে নহওক, যীশু প্ৰচাৰিত হৈ আছে, সেইটো কথা। এতিয়া লোক 10:38-42 অলপ কিবা হয়, পঢ়িম আমি। পাছে তেওঁলোক যাওঁতে যাওঁতে তেওঁ এখন গাঁৱত সোমাল। তাতে মাৰ্থা নামেৰে এজনী তিৰোতাই তেওঁ নিজৰ ঘৰৰ আলহীকৈ ৰাখিলে, আৰু মৰিয়ম নামেৰে তেওঁৰ ভনীয়েকে প্ৰভুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল। কিন্তু মাৰ্থাই অনেক আলপৈচান ধৰি ব্যাকুল হৈ তেওঁৰ ওচৰলৈ আহি ক'লে, হে প্ৰভু, আলপৈচান ধৰিবলৈ মোৰ ভনীয়ে যে মোক অকলেই এৰিলে, ইয়ালৈ আপুনি মন নকৰেনে? এতেকে মোক সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক। তাতে প্ৰভুৱে উত্তৰ দি তেওঁ ক'লে, মাৰ্থা মাৰ্থা, তুমি অনেক বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু প্ৰয়োজনীয় এটাহে। কিয়নো মৰিয়মে এই উত্তম ভাগ মনোনীত কৰিলে, তাক তেওঁৰ পৰা নিয়া নহ'ব। মাৰ্থাই আলহী সুধিবলৈ যীশু আৰু তেওঁৰ লগৰ কেইবাজনো আছে। ঘামি জামি বহুত খং উঠিছে হ'বলা। ভনীয়েকে ইফালে যীশুৰ লগত আৰামত বহি আছে।
কেতিয়াবা বাইদেউবিলাকে খং উঠিলে একো নোকোৱাকৈ গালটো ৰঙা হৈ যায় নহয়, ঘামি পিনি কয় না নাই, হয় না নহয়? তাতে যদি কিবা এটা কয়, নাচি আছো মই এতিয়া, কয় না নাই? সেই মাৰ খাওঁ তেনেকা, ইফালৰ পৰা ইফালে কি বনাম কি নবনাম। যীশুৰ লগত 12 জন, তাৰপিছত আৰু বেলেগ আছেহে। তেতিয়া ভনীয়েকে আকৌ লাহেকৈ লাগি ভালকৈ ঈশ্বৰৰ বাক্যটো শুনি আছে, গালি দি পিনি পঠাই দিয়ক মোক সহায় কৰিবলৈ। মাৰ্থা মাৰ্থা, তুমি অনেক বিষয়ে চিন্তা কৰিছা, কিন্তু একেবাৰে দৰকাৰীটো এটাহে হয়, সেইটোকে মৰিয়মে বাছি ল'লে, তাৰ পৰা কেতিয়াও লৈ যোৱা নহয়। এতিয়া জগতত থকা সময়ত মাটি বাৰী ঘৰ আমুক তামুক বহুত চিন্তা কৰোঁ, প্ৰয়োজনটো অনন্ত জীৱন, এইটোতো আমি পালোঁ, তাৰপিছত আনে পোৱা নাই, তাক আমি প্ৰচাৰ কৰিব লাগিব। আৰু মৰিয়মে ভালকৈ শুনাৰ কাৰণে বুজি পাইছে প্ৰভু মৰিবলৈ আৰু বেছি দিন নাই, আৰু সি মৰা সময়ত মই তাৰ শৰীৰটো চুবলৈ পাম না নাপাম, সেইটো কাৰণেতো তেলটো ঘঁহি দিয়া, নহ'লে ভালকৈ নুশুনিলেতো বুজি নাপালেহেঁতেন। এইফালে মৰিয়মে মাৰ্থাই কি খুৱাম কি নোখুৱাম বহুত চিন্তা। আমাৰো তেনেকুৱা হ'ব পাৰে, মণ্ডলী ভাই ভনীবিলাকে কি কৰিম কি নকৰিম বহুত কিবা চিন্তা কৰি থাকোঁতে আচলটো পাহৰি যাব পাৰে, তেনেকুৱা হোৱা উচিত নহয়। কলচীয়া 3:23-24 পঢ়িম। আৰু প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাবা বুলি তোমালোকে জানি যি কৰা তাক মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যে মনে চিতে হিতে কৰা। তোমালোকে প্ৰভু খ্ৰীষ্টৰ নিমিত্তে দাস্য কৰ্ম কৰা। এতিয়া আমি প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদানটো পাম, আমি যি কৰিম তাক পামেই। আমি যিটো কৰিছোঁ তাৰ 100 গুণ পাম বুলি কৈছে প্ৰভুৱে, নিজে কৈছে, তেওঁ মিছা নকয়, আমি পাম। এতিয়া যি কৰা তাক মানুহৰ কাৰণে নহয়, প্ৰভুৰ উদ্দেশ্যে মনে প্ৰাণে সৈতে কৰা, আৰু তোমালোক প্ৰভু যীশু খ্ৰীষ্টৰ নিমিত্তে দাস্য কৰ্ম কৰা। কাৰোবাক যদি সেৱা শুশ্ৰূষা কৰিছে, সহায় কৰিছে, সময় দিছে, তেতিয়াহ'লে এইটো মই প্ৰভুৰ কাৰণে কৰিছোঁ বুলি যিটো কৰা, তেতিয়া প্ৰভুৰ পৰাতো এদিন পাবই, সেইটো কৈছে। এতিয়া এফিছিয়াছ 6:7 পঢ়িম। তাৰ ফল যে প্ৰভুৰ পৰা পাব তাকে জানি চকু চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহয়, বৰং নিজকে খ্ৰীষ্টৰ দাস বুলি মানি কামবোৰ কৰা। এইটো চকু চাকৰ মানে মালিক থাকিলেহে ভালকৈ কাম কৰে, মালিকটো নাথাকিলে এনেই আলাম আলাপ কৰে, কাম চোৰ কয় নহয়, এনেকৈ নকৰিব। প্ৰভুৱে চাই আছে, আমিতো এতিয়া ক'ৰবাত কাম কৰি খাওঁ নহয় জানো? এইটো কামৰ যোগেদি ঈশ্বৰে মোক জীৱিকা দিছে, এইটোৱে মোৰ ঈশ্বৰৰ কাম বুলি মন প্ৰাণ দি কৰক, তেতিয়া ঈশ্বৰে আশীৰ্বাদ কৰিব। ঠক বাছ কৰিব নালাগে। সেইটো এতিয়া নিজকে খ্ৰীষ্টৰ দাস বুলি মানি কামবোৰ কৰিব লাগে। এতিয়া সম্পূৰ্ণ হৃদয়েৰে সেৱা কৰক, যেন আপুনি মানুহৰ নহয় প্ৰভুৰ সেৱা কৰি আছে। এইটো মনত ৰাখিব লাগিব। সঁচাকৈ বাইবেলৰ কথাবিলাক মনত ৰাখি কাম কৰিলে আমি আশীৰ্বাদ পাম। এইটো মনত থাকে না নাই নাজানো, শুনিব লাগে, শুনিছোঁ, এনেকাই শেষ কৰিছে নেকি?
যদি সঁচাকৈ আমি পালন কৰোঁ আশীৰ্বাদ পাম। আমি কাৰ সেৱা কৰিম? প্ৰভু বা ঈশ্বৰৰ কৰিম। মানুহে আমাক খ্ৰীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগুৰ তত্ত্বৰূপ ধনৰ ভঁৰালী বুলি জানক। আমাক এইটো মণ্ডলী খ্ৰীষ্টিয়ান বুলি মাত্ৰ নহয়, কি বুলি জানিব লাগে কৈছে ইয়াত? মানুহে আমাক খ্ৰীষ্টৰ সেৱক, খ্ৰীষ্টৰ সেৱা কৰোঁতা মানুহ বুলি মানুহবিলাকে জানিব লাগে। আৰু ঈশ্বৰৰ নিগুৰ তত্ত্ব, গভীৰ শিক্ষাৰ ভঁৰালী হয় বুলি জানিব লাগে। আমাৰ লগত ঈশ্বৰৰ গভীৰ শিক্ষাৰ ধনটো আছে বুলি মানুহে জানিব লাগে। আৰু আন ঠাইত লিখা আছে, মানুহে ধন ভঁৰালী বিশ্বাসী হোৱাটো বিচাৰে কৈছে। ধন ভঁৰালীয়ে যদি ধনটো খাই থাকে, সেই মানুহটো ভাল পাব নেকি? অসমীয়াত কি কৈছে? উটক ভেটা ৰখিবলৈ দিলে জানো মাছ থাকিব? জানে না কথাটো? ভেটা পানীটো কিৰ 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 আহি আছে, তাৰপিছত এনেকুৱা বনাই থৈ দিয়ে। তাৰপিছত চেপা পাতিব, নহ'লে কিবা পাতিব, তাৰপিছত মাছটো নাযায়। গৰৈ মাছ, ডাঙৰ কিবা মাছ আছে, জাক মাৰি ভেটাতহে থাকে। তাৰপিছত এই মাছ খোৱাবোৰ জন্তুটো যে তাক ৰখিবা দেই তুমি বুলি ভেটাটো থব, মাছটো খাই পেলাব গোটেই। ধন ভঁৰালী যদি বিশ্বাসী নহয়, ধনটো খাই মানুহে ভাল নাপায়। তেনেকুৱা আমাক কিহৰ ভঁৰালী বুলি জানিব লাগে কৈছে? ঈশ্বৰৰ নিগুৰ তত্ত্বৰূপ ধনৰ ভঁৰালী বুলি জানক। আৰু সেই ধনৰ ভঁৰালী, ঈশ্বৰৰ নিগুৰ তত্ত্বৰূপ ধনৰ ভঁৰালীটো যদি বেবিচাৰী হয়, চোৰ হয়, বদমাছ হয়, লম্পট হয়, এই মানুহটো বিশ্বাস কৰিব নেকি? মানুহে বিশ্বাসী হ'ব লাগে কৈছে। মলাখী 3:18 পঢ়িম। তেতিয়া তোমালোকে ঘূৰি ধাৰ্মিক আৰু দুষ্টৰ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা। যদি আমি মনে প্ৰাণে সৈতে ঈশ্বৰৰ সেৱা কৰোঁ, তেতিয়া লাষ্টত গম পাব ধাৰ্মিকটো কেনেকুৱা, দুষ্ট কেনেকুৱা। ঈশ্বৰৰ সেৱা কৰাটো কেনেকুৱা হয়, নকৰাটো কেনেকুৱা, পাৰ্থক্যটো গম পাবা বুলি কৈছে। পাৰ্থক্য গম পাবা। এতিয়া সাধুসকল মানে নতুন জন্ম পোৱা মণ্ডলীৰ সদস্যসকল, তেওঁলোককহে সাধু বুলি কৈছে, চেইণ্ট বুলি কোৱা। বাইবেলত বহুত আছে, নতুন জন্ম পোৱা মানুহটোকে সাধু বুলি কৈছে। ইয়াতে ইব্ৰী 6:10 পঢ়িম। কিয়নো তোমালোকে পবিত্ৰ লোকবিলাকৰ যি সেৱা শুশ্ৰূষা কৰিলা আৰু কৰিছা, তাৰেই ঈশ্বৰৰ নামলৈ তোমালোক দেখুওৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্মিক নহয়। প্ৰিয় ভাই ভনীবোৰ, আমি এতিয়ালৈকে বহুত কৰি আহিছোঁ। কৰা নাই বুলি মই কোৱা নাই, কৰিছোঁ। কিন্তু ইয়াতকৈও আৰু অধিক কৰিব লাগিব। ইয়াতে তোমালোকে পবিত্ৰ লোকবিলাকৰ যি সেৱা শুশ্ৰূষা কৰিলা, কৰি আছা, তাৰেই ঈশ্বৰৰ নামলৈ তোমালোক দেখুওৱা প্ৰেম আৰু কি তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্মিক নহয়। এতিয়া আমি চেমিনাৰত কিমান মানুহৰ কাৰণে ভাত পানী বনালোঁ, ঈশ্বৰৰ বাক্য ক'লোঁ, কাউন্সেলিং কৰিলোঁ। আগতেতো 500 জন, 300 জন, 400-250 জন। আমাৰ ভনীবিলাক কিছুমানটো নাই চাগে, এতিয়া কিছুমানটোতো আছে, সেই আৰম্ভণিৰ পৰাই কিমান কষ্ট কৰিলোঁ, এতিয়াও কৰি আছে। এইবোৰ যে ঈশ্বৰে পাহৰিছে নহয়, ঈশ্বৰ অধাৰ্মিক নহয়, ঈশ্বৰে পাহৰি নাযায়, হিচাপটো আছে। সোঁৱৰণি কিতাপ বুলি আছে, বাইবেলটো আছে, জীৱন পুস্তক আছে, সোঁৱৰণি কিতাপ আছে।
আৰু কোনে ক'ত জন্ম হৈছিলে তাৰ হিচাপ আছে, বাইবেলত আছে। এইজনে সেই তাত জন্মিছিল, এইজনে তাত জন্মিছিল বুলি। ময়ো আচৰিত হৈছোঁ, এইটো কথাটো কি হয় বুলি পিছত গম পালোঁ। সেইজনে সেই তাত নতুন জন্ম, এইজনে সেই তাত নতুন জন্ম, হিচাপ আছে। গতিকে আমি নিৰাশ হ'ব নালাগে। আমাৰ লক্ষ্য উদ্দেশ্য কি বুলি? সকলো উফৰি গ'লেও এই মণ্ডলীটো থাকিব লাগিব, এই মণ্ডলীটো শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। না কেনেকুৱা ভাবে? না কিবা এটা হ'লে যাম আৰু ঘৰা ঘৰি, গোৱালপাৰীয়া যা, ধেমাজি যা, বৰপেটা যা, এনেকুৱা হ'ব নেকি? একেবাৰে থিৰ হৈ থাকিব লাগিব। দাউদৰ বীৰসকলৰ মাজত বীৰ 3জন আছে, একজনে 800 জনক মাৰিছে, আৰু এজনে দাইল খেতিটো ৰক্ষা কৰিছে অকল। কি হ'ব লাগিব আমাৰ উত্তৰটো? পাৰিবানে যাবলৈ খোজলৈকে? বোলে হয়, আমি পাৰিম, আমি তোমাৰেই। সঁচাকে পাৰিছে তেওঁলোকে। তোমালোকেও যাবা নেকি? তেতিয়া পিতৰে কি কৈছিলে? হে প্ৰভু, অনন্ত জীৱনৰ কথাটো আপোনাৰহে, কাৰ ওচৰলৈ যাম? সকলো মণ্ডলীবিলাক নাইকিয়া হ'লেও, সকলো প্ৰচাৰৰ নাইকিয়া হ'লেও মই থাকিম, মই প্ৰচাৰ কৰিম। এই মনটো আমাৰ সকলোৰে হ'ব লাগিব। এইটো হ'ব সেৱা। আৰু সেই সেৱা যিটো ঈশ্বৰে দিব লাগে সেইটো তেওঁ দিব। তেওঁ যে পাহৰিব এনেকুৱা নহয়, তেওঁ অধাৰ্মিক নহয় পাহৰি যাবলৈ। সঁচাকৈ সকলো গ'লেও অনন্ত জীৱনৰ কথাটো আমি পাইছোঁ। সকলো প্ৰচাৰ কৰিবলৈ এৰিলেও মই নেৰিম, আমাৰ মণ্ডলীটো নেৰিম, এনেকুৱা সংকল্পবদ্ধ হ'ব লাগিব সকলোৰে মনত। নহ'লে আজি আছোঁ, কালিলৈ নগ'লে নাই আৰু, নাথাকিম আৰু, এনেকুৱা দুৰ্বল মনৰ কিবা হ'ব না। গিডিয়ন লগত যুদ্ধত যোৱাৰ সময়ত ইমান মানুহ নালাগে, ইমান মানুহ যদি লৈ যায় যুদ্ধত জিকিলে তোমালোকে ক'বা অহংকাৰ কৰি, আমি ইমান বলৱান। যিবিলাকে ভয় কৰে গুচি যাব লাগে বুলি কওঁতে হাজাৰে গ'ল। তাৰপিছত আকৌ বহুত আছে। তাৰপিছত কি কৈছে ঈশ্বৰ? এতিয়াও বহুত আছে নদীত পানী খাবলৈ দিয়া। পানী খাবলৈ লৈ গ'ল, আঁঠু পাৰি কুকুৰৰ নিচিনা চেলেকা পানীটো লৈ এনেকা খোৱা, ফাৰাক এনেকা লৈ পানী খোৱাটো 300 জন ওলাল। আঁঠু পাৰি কুকুৰৰ নিচিনা পানী খোৱাটো বহুত, হাজাৰ। এইবিলাকো যোৱা। আঁঠু পাৰি কুকুৰৰ নিচিনা পানী চেলেকাটো শত্ৰুৰ লগত যুদ্ধ কৰিলে সমৰ্পণ কৰি সেৱা কৰিব শত্ৰু। এইবিলাক নহ'ব যা। মণ্ডলীত সকলোৱে এৰিলেও এই মণ্ডলীত থাকিব লাগিব, মই কৰিম। সেইটো বহুত সংখ্যাৰ লগত নহয় নহয়, সংখ্যাটো হ'লেতো ভাল, সঁচা সংখ্যা হ'ব। বহুত থাকি পিনি যদি ঈশ্বৰক কাম নকৰে এইটো নহয়। 300 জন লগত হাজাৰ মানুহটো যুদ্ধত হৰুৱা, এনেকুৱা সাহসী মানুহ লাগে। এইটো আত্মিক যুদ্ধ। শুভবাৰ্তা প্ৰচাৰ কৰাটো ইজি নহয়, আত্মিক যুদ্ধ। এইটো দায়িত্বত থকা ব্যক্তিজন। আৰু কেইটামান চাওঁ। এতিয়া যাত্ৰা পুস্তক 33:11 পঢ়িম। মানুহে যেনেকৈ নিজ বন্ধুৰ আগত কথা কয়, জিহুৱাই তেনেকৈ সন্মুখীকৈ মুচিক কথা কয়। পাছে মুচি ছাউনিলৈ উলটি আহে, কিন্তু তেওঁৰ ডেকা পৰিচাৰক নুনৰ পুত্ৰ জিহুশ্বুৱাই তম্বুৰ ভিতৰৰ পৰা নাহে।
চাওক তেওঁলোক কেনেকৈ লাগি আছে। মচিৰ লগত বন্ধুৰ লগত যেনেকৈ মুখামুখি কথা পাতে, ঈশ্বৰক দেখিহে নাপায়, কিন্তু ইয়াতেই কথা পাতে মুখামুখি। তাৰপিছত তম্বুৰ পৰা ওলাই আহিলে তেওঁৰ আলপৈচান ধৰা, লগত কাম কৰা যীশুচোৱা ই নাহে, তাতে থাকে। পিছত মচিৰ সেৱা কৰি মচিৰ লগত ঈশ্বৰৰ সেৱা কৰি মচি মৰি যোৱাৰ পিছত যীশুচোৱা লিডাৰ, মহান লিডাৰ। চাওক, কিন্তু আমাৰবিলাক কিছুমানে ভাবিব পাৰে কি দৰকাৰ পৰিছে আনৰ অধীনৰ কাম, কেলে মই তাৰ কথা লওঁ। আমি বাইবেলত মহান মানুহবিলাকো দেখিছোঁ, তেওঁলোকে এইদৰেই ঈশ্বৰৰ কাম কৰিছিলে। চাওক, যীশুচোৱা মচিৰ নিচিনাই শক্তিশালী আছে, আচৰিত, বহু যুদ্ধ জিকিল আৰু কণাটো জয় কৰিছে। প্ৰথম ৰাজা বুলি 19:21 পদ পঢ়ি, তেতিয়া এলিছাই তেওঁৰ ওচৰৰ পৰা উলটি গ'ল আৰু সেই হাল বলদ লৈ বধ কৰি তাৰ নাঙল আৰু জুৱলিৰ কাঠেৰে তাৰ মংহ সিজালে আৰু লোকবিলাকক দিলে, তাতে তেওঁবিলাকে ভোজন কৰিলে। পাছে তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে। চাওক, কাৰোবাৰ লগত শিকিব লাগিব, নহয় জানো? এলিয়া স্বৰ্গলৈ গ'ল। তুমি ইয়াতে থাকাচোন, ঈশ্বৰে মোক কিবা এটা কথা ক'ব বিচাৰিছে, নেৰে, গৈ থাকে। তাৰপিছত লাষ্টৰ উপায় নাই, আজি যে ঈশ্বৰে মোক লৈ যাব তুমি জানানে সুধিছে লাষ্টত। হয়, মই জানো, এইটোৰ কাৰণে মই আপোনাৰ পাছ এৰা নাই। আপুনি যোৱা সময়ত আপোনাৰ আত্মাটো ডাবুল মোক দি যাব লাগিব। এইটোতো অসম্ভৱ কথা। তেতিয়া এলিয়াই কি কৈছে, এলিছা, মই যোৱাটো যদি তুমি দেখা, তুমি কোৱাটো হ'ব। তাৰপিছত জৰ্দন পাৰটো কেনেকুৱা, কাপোৰটো মেৰিয়াই জৰ্দন নদীত মাৰাৰ লগে লগে দুভাগ হৈ গ'ল পানীটো, দুইজনে বামেদি যোৱা নিচিনা গ'ল। সিপাৰে যোৱাৰ লগে লগে জুইৰ ৰথ আহি এলিয়াক লৈ গ'ল, দেখি পালে। তাৰপিছত এলিয়াৰ কাপোৰটো পৰি গ'ল। তাৰপিছত এলিছাই সেই কাপোৰটো লৈ আহি মেৰিয়াই পিনি এলিয়াৰ ঈশ্বৰ ক'ত আছে বুলি মাৰিলে আকৌ দুবাৰ। আৰু সেই এলিছাই কিমান আচৰিত কাম কৰিছিল তাক আমি বাইবেলত দেখিছোঁ। এতিয়া আমি এইদৰেহে, আমাৰ মিছনে এইদৰেহে শিক্ষা দিওঁ, ক'ৰবাত পঢ়াই পিনি নাই, মণ্ডলী। এতিয়া আমিও লক্ষ্য কৰি আছোঁ, মণ্ডলী কোনে হ'ব ভৱিষ্যত? নম্ৰ হ'ব লাগিব, শিক্ষিত হ'ব লাগিব, বাধ্য হ'ব লাগিব, ঈশ্বৰক ভয় কৰা হ'ব লাগিব। এইদৰে মণ্ডলীৰ পৰা চুজ কৰে, আহিব লাগিব, প্ৰাৰ্থনা কৰিব। সেইটো এলিছা এই হাল বাই আছিলে। তাৰপিছত এলিয়াৰ লগত যাবলৈ গৰু হালটোকে মাৰি পিনি সিজাই খাই গৈ বিদায়, এতিয়াৰ পৰা নাহোঁ আৰু, দলংটো ভাঙি দিলে, গ'লটো গ'ল, ভাবুবাদী হ'ল গোটেই জীৱন। এতিয়া দ্বিতীয় ৰাজা বুলি 3:11 পঢ়িম। কিন্তু জীহুশাফাতে ক'লে, আমি যাৰ দ্বাৰাই জেহুৱাৰ গুৰিৰ সুধিব পাৰোঁ, জেহুৱাৰ এনে কোনো ভাবুবাদী এই ঠাইত নাইনে? তাতে ইছৰাইলৰ ৰজা দাসবিলাকৰ মাজৰ এজন ক'লে, এলিয়াৰ হাতত পানী বাকি দিয়া চাপতৰ পুতেক এলিছা ইয়াত আছে। চাওক, তেওঁ ভাবুবাদী হয় আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কেনেকুৱা কি কৰিম এইটো। তেওঁ পিছত বহুত আচৰিত কাম কৰিলে। এতিয়া হেৰুৱা মানুহ তাক আমি বিচাৰিব লাগিব। পঢ়িম এইটো
কিয়নো মই সকলোৰে পৰা স্বাধীন হ'লেও বেছি মানুহক পাবলৈ নিজকে নিজে সকলোৰে দাগ পাতিলোঁ। যিহুদীবিলাকক পাবলৈ যিহুদীৰ নিচিনা হ'লোঁ। নিজে বিধানৰ অধীন নহ'লেও বিধানৰ অধীন হোৱাবিলাকক পাবলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হ'লোঁ। মই ঈশ্বৰৰ বিধানহীন নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীন হওঁ। তথাপি বিধানহীনবিলাকক পাবলৈ বিধানহীনজনৰ নিচিনা হ'লোঁ। দুৰ্বলবিলাকক পাবলৈ দুৰ্বল হ'লোঁ। কোনোবিলাকক পৰিত্ৰাণ পাত্ৰ কৰাবলৈ সকলোলৈকে সকলো প্ৰকাৰ হ'লোঁ। মই যি কৰোঁ সেই সকলোকে শুভবাৰ্তা নিমিত্তে অৰ্থাৎ তাৰ সহভাগী হ'বলৈহে কৰোঁ। পৌলে কৈছে হেৰুৱা মানুহক পাবলৈ। এতিয়া তেওঁ স্বাধীন, কিন্তু তেওঁ নিজকে অধীন নিচিনা কৰিছে। কিয়? বেছি মানুহক পাবলৈ নিজকে দাস নিচিনা হ'ল। যিহুদীবিলাকৰ লগত যিহুদী নিচিনা থাকিল। তেওঁলোকৰ যিটো আচাৰ ব্যৱহাৰ তেনেকুৱা, আৰু যিহুদী নোহোৱা মানুহক পাবলৈ যিহুদী নোহোৱা নিচিনা। কিন্তু এইটো নহয় যে মদপীবিলাকৰ লগত মদ খাইছিলে, জুৱাৰীৰ লগত জুৱা খেলিছিলে, এইটো নহয় মিনিংটো। এইটো এতিয়া একেবাৰে শিক্ষিত মানুহক পাবলৈ শিক্ষিতৰ দৰে তেওঁ কথাটো ক'লে। একেবাৰে সাধাৰণ মানুহক পাবলৈ সাধাৰণ নিচিনা হৈ ঈশ্বৰৰ কথাটো ক'লে। সেইটো এইদৰে তেওঁ নিজকে সৰু কৰিছে। আৰু 23 পদত কি কৈছে? মই যি কৰোঁ সকলোকে শুভবাৰ্তাৰ নিমিত্তে অৰ্থাৎ তাৰ সহভাগী হ'বলৈহে কৰোঁ। যি কৰা ভোজন পান যি কৰা সেই সকলো ঈশ্বৰৰ কাৰণে কৰা হোৱাটো তেওঁ নিজেই কৰিছে। সেৱা মানে কি আমি আজি বুজি পালোঁ। সেৱা মানে এইদৰে আমি সেৱা কৰিব লাগিব। সেৱা মানে ইয়াত আহি অলপমান গান গাই প্ৰাৰ্থনা কৰি গুচি যোৱাটো নহয়। শিকি পিনি আমি ইয়াত কিমান কথা আজি পালোঁ। সকলো কথা মনত ৰাখিব নোৱাৰিলেও কমচে কম মেইন কথাবিলাক মনত ৰাখি আমি ঈশ্বৰৰ সেৱা কৰিব লাগিব। আৰু আমি প্ৰভু যীশু পৃথিৱীলৈ অহাৰ কাৰণটো কি আছিলে? শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ। অনেকে যেন পৰিত্ৰাণ পায় তাৰ কাৰণে মৰিবলৈ। আমাক পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যটো কি? ঈশ্বৰে সেৱা কৰিব। ঈশ্বৰে সেৱা কৰা মানে শুভবাৰ্তা প্ৰচাৰ কৰা, ভাই ভনী বিলাকৰ মাজত পৰস্পৰক সেৱা কৰা, সেইটো শুভবাৰ্তা প্ৰচাৰ কৰা। ঢেৰ কাম আছে। এইবোৰ কৰাৰ দ্বাৰাহে ঈশ্বৰৰ সেৱা আমি কৰোঁ। সেৱা পৰিচৰ্যা বা সেৱাৰ অৰ্থটো কি তাক শাস্ত্ৰৰ পৰা আমি পালোঁ। আৰু প্ৰভুৱে আমালৈ আদৰ্শ ৰাখি থৈ গ'ল কেনেকৈ সেৱা কৰিব লাগে। পৌলেও আদৰ্শ ৰাখি থৈ গ'ল আমি কেনেকৈ সেৱা কৰিব লাগে। মই যীশুখ্ৰীষ্টৰ অনুকৰণ কৰিলোঁ, যেনেকৈ কৰিলোঁ তেনেকৈ তোমালোকেও মোৰ অনুকাৰী হোৱা, এইটো কৈছে। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, সেৱা বা পৰিচৰ্যাৰ অৰ্থটো কি তাক আমি শাস্ত্ৰৰ পৰা চালোঁ। আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৱে সেৱাৰ বিষয়ে কেনেকৈ সেৱা কৰিব লাগে তাৰ আদৰ্শ ৰাখি থৈ গ'ল। আৰু পাচনি পৌলেও কেনেকৈ সেৱা কৰিব লাগে তাৰ আদৰ্শ আমাৰ কাৰণে ৰাখি থৈ গ'ল। তেওঁ যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী হৈছিল তেনেকৈ মণ্ডলীৰ মানুহবিলাককো তেওঁ কৈছিল মোৰ অনুকাৰী হোৱা। প্ৰভু, আমি যেন আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ আদৰ্শ ল'ব পাৰোঁ, তেওঁৰ অনুসৰণ কৰি যেন জীৱন যাপন কৰিব পাৰোঁ, শুভবাৰ্তা প্ৰচাৰ হাঁহিৰে যেন কৰিব পাৰোঁ। প্ৰভু, সকলো মণ্ডলী ভাই ভনী তুমি আশীৰ্বাদ কৰা, তোমাৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি পূৰণ হ'বলৈ তুমি সহায় কৰা।
প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।